বালাকাণ্ডম নাৰদে ৰামক সাহসিকতা ধৈৰ্য বুদ্ধিমত্তা আৰু সত্যনিষ্ঠাৰ দৰে বিভিন্ন গুণেৰে সমৃদ্ধ নেদালাগে তেওঁৰ পত্নী কৈকেয়ীক সন্তুষ্ট কৰিবলৈ তেওঁৰ পিতৃ দাশৰথে তেওঁক নিৰ্বাসিতক এক নিখুঁত মানুহ বুলি বৰ্ণনা কৰে। তেওঁৰ পত্নী কৈকেয়ীক সন্তুষ্ট কৰিছিল। ৰামে ২০ বছৰ ধৰি সংকোচে ৰাপাকে শাসন কৰিছিল, যাৰ পিছত তেওঁৰ প্ৰজাসকলে সুখৰ জীৱন যাপন কৰিছিল। এজন পবিত্ৰ ঋষি বাল্মীকিয়ে এগৰাকী চৰাইৰ দ্বাৰা এটা ক্ৰাউঞ্চা চৰাইক হত্যা কৰা প্ৰত্যক্ষ কৰিছিল। তেওঁ এই কাৰ্যৰ নিন্দা কৰি এটা শ্লোক ৰচনা কৰিছিল। পিছত ব্ৰহ্মা উপস্থিত হৈছিল, যি পৰ্বত আৰু সাগৰৰ অস্তিত্ব হৈছিল। শ্লোকৰ প্ৰামৰ জীৱনৰ কাহিনী দুযুক্ত কৰিছিল। বাল্মীকিয়ে গ্ৰহণ কৰিছিল, যি পৰ্বত চিন্তাত বহি থকা বাল্মীকিয়ে তেওঁৰ সন্মুখত ৰামৰ কাহিনীৰ এক দৰ্শন প্ৰত্যক্ষ কৰিছিল। তাৰ পিছত তেওঁ ৰামৰ জীৱনৰ ইতিহাস লিপিবদ্ধ কৰিছিল, যাৰ ভিতৰত আছিল তেওঁৰ জন্ম, পৰাক্ৰম, দয়া আৰু সৎকৰ্ম, লগতে ৰাৱণৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু ৰাৱণৰ পৰাজয়। বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল, য'ত ৪০,০০০টা শ্লোক আছিল আৰু ইয়াক ৬টা কাণ্ডত বিভক্ত কৰা হৈছিল। তেওঁ ইয়াক তেওঁৰ শিষ্য কুশ আৰু লাভক শিকাইছিল, যিসকল সংগীত আৰু কবিতাত সুপৰিচিত আছিল। ভাতৃসকলে সন্ন্যাসীসকলৰ এক সমাৱেশৰ সন্মুখত মহাকাব্যটো পৰিৱেশন কৰিছিল, যিসকলে কৌশল ৰাজ্যৰ ৰাজধানী অযোধ্যা চহৰখন মনুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এখন সমৃদ্ধিশালী মহানগৰ। ই এখন সুন্দৰ আৰু সমৃদ্ধিশালী চহৰ, দীঘল আৰু যোজনা বহল সুপৰিকল্পিত পথ, দোকান আৰু বাগিচাৰ সৈতে ৰজা দাশৰথে চহৰখন শাসন কৰে, যিখন দক্ষ শিল্পী, ব্ৰাহ্মণ আৰু যোদ্ধাসকলেৰে ভৰি আছে। ৰজা দশৰথে ধাৰ্মিক আৰু সুখী বাসিন্দাসকলেৰে ভৰা এখন চহৰ অযোধ্যাত শাসন কৰিছিল। জনসাধাৰণ বেদত সুপৰিচিত আছিল, ত্যাগ কৰিছিল আৰু বিনম্ৰভাৱে জীৱন যাপন কৰিছিল। ৪টা সামাজিক শ্ৰেণী আছিল সুসামঞ্জস্যপূৰ্ণ। ব্ৰাহ্মণসকলে পথপ্ৰদৰ্শিত হৈছিল। ৰজা দাশৰথৰ ৮জন জ্ঞানী পৰমতীৰ্থ দত্ত আৰু আন অসংখ্য পৰামৰ্শদাতা আছিল, যিয়ে তেওঁক ৰাজ্যখন ন্যায়সংগতভাৱে আৰু নীতিত দক্ষ আছিল। বুদ্ধিমত্তা ৰাজ্যখন ন্যায়সংগতভাৱে চোৰাংচোৱা ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ নিৰ্দেশনাত ৰজাই প্ৰজ্ঞা, শান্তি আৰু সমৃদ্ধিৰে শাসন কৰিছিল। সমগ্ৰে হৈ পৰিছিল। উত্তৰাধিকাৰী নোহোৱা ৰজা দশৰথে পুত্ৰ লাভ কৰিবলৈ ঘোঁৰা বলিদান কৰাৰ সিদ্ধান্ত লয়। তেওঁ তেওঁৰ ব্ৰাহ্মণ আৰু মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰে, যিসকলে তেওঁক অনুষ্ঠানটো কেনেদৰে আগবঢ়াই নিব লাগে সেই বিষয়ে পৰামৰ্শ দিয়ে। ৰজাই তেওঁৰ বিষয়াসকলক বলিদানৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিয়ে, যিটো সৰয়ূ নদীৰ উত্তৰ পাৰত অনুষ্ঠিত হ'ব। ৰজাৰ ৰথযাত্ৰীয়ে ৰজা দাশৰথক এটা প্ৰাচীন কাহিনীৰ বিষয়ে কয়, য'ত অংগৰ ৰজা ৰোমপাদে তীব্ৰ খৰাঙৰ সন্মুখীন হয় আৰু ব্ৰাহ্মণসকলৰ পৰা সমাধান বিচাৰে। তেওঁলোকে অযোধ্যাৰ ৰজাই তেওঁৰ পুৰোহিত আৰু দৰবাৰীসকলক এজন শক্তিশালী ব্ৰাহ্মণ সন্ন্যাসী ঋষ্যশৃংগক তেওঁৰ আশ্ৰমৰ পৰা আঁতৰাবলৈ প্ৰলোভিত কৰি চহৰলৈ আনিবলৈ নিৰ্দেশ দিছিল। পৰিকল্পনাটো সফল হৈছিল আৰু ঋষ্যশৃংগক চহৰলৈ অনা হৈছিল, য'ত তেওঁ ৰজাৰ কন্যা শান্তাক বিয়া কৰাইছিল আৰু স্বস্তিৰে সুমন্ত্ৰৰ পৰামৰ্শ অনুসৰি ৰজা দাশৰথে ঋষ্যশৃংগৰ সহায়ত পুত্ৰ লাভ কৰিবলৈ চেষ্টা কৰে। ৰজাই ৰোমপাদৰ সৈতে সাক্ষাৎ কৰিবলৈ যাত্ৰা কৰে, য'ত তেওঁ ঋষ্যশৃংগ আৰু তেওঁৰ পত্নী শান্তাক বিচাৰি পায়।
তেওঁলোকৰ সৈতে সময় কটোৱাৰ পিছত দাশৰথক নিজৰ চহৰত তেওঁৰ সৈতেও সন্মান আৰু উৎসৱেৰে আদৰণি জনোৱা হয়। ৰজা দশৰথে তেওঁৰ বংশৰ এজন পুত্ৰক স্থায়ী কৰি ৰাখিবলৈ বিচাৰি ঘোঁৰা বলি দিবলৈ সিদ্ধান্ত লয়। তেওঁ অনুষ্ঠানটো পৰিচালিবলৈ এজন ব্ৰাহ্মণ ঋষিশৃংগক নিযুক্তি দিয়ে আৰু ব্যৱস্থা আৰু প্ৰস্তুতিৰ নিৰ্দেশ দিয়ে। বশিষ্ঠকে ধৰি ব্ৰাহ্মণসকলে তেওঁক সফলতা আশ্বাস দিয়ে আৰু ৰজাই তেওঁৰ মন্ত্ৰীসকলক পৰম্পৰাৰ ৰীতি-নীতি পালন কৰিবলৈ নিখুঁতৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ঘোঁৰা বলিদানৰ জৰিয়তে সন্তান লাভ কৰা অভিপ্ৰায় থকা শক্তিশালী ৰজাই বশিষ্ঠৰ পৰামৰ্শ লৈছিল, যি বলিদান কৰিবলৈ সিদ্ধান্ত হৈছিল। সকলো ঠিক কৰি ৰজাই বশিষ্ঠৰ পৰামৰ্শ লৈছিল, যি বলিদান কৰিবলৈ সন্মত হৈছিল। সকলো ঠিক কৰি ৰজাই তেওঁৰ পত্নীসকলৰ যজ্ঞক্ষেত্ৰত উপস্থিত হৈছিল আৰু ব্ৰাহ্মণসকলক নেতৃত্ব দি ঋষিশৃংগ আৰু ব্ৰাহ্মণৰ নেতৃত্বত সৰায়ু নদীৰ উত্তৰ পাৰত ৰজা দাশৰথৰ শক্তিশালী ঘোঁৰা বলি বৰা হৈছিল। এই অনুষ্ঠানটো ৩ দিন ধৰি চলিছিল। বিভিন্ন ৰীতি-নীতি আৰু দেৱতাসকলক নৈবেদ্য আগবঢ়োৱা হৈছিল। ৰজাই তেওঁৰ পুৰোহিতসকলক ভূমি অনুদান প্ৰদান কৰিছিল, যিসকলে তেওঁক সন্তুষ্ট কৰিছিল আৰু ভৱিষ্যতবাণী ব্ৰহ্মাক এক অনুষ্ঠানৰ জৰিয়তে ৰজা দশৰথক পুত্ৰ প্ৰাপ্ত কৰাত সহায় কৰিবলৈ কোৱা হয়। কিন্তু ব্ৰহ্মাই সিদ্ধান্ত লয় যে ৰাৱণক হত্যা কৰিবলৈ বিষ্ণু ৪জন মানৱ পুত্ৰ হিচাপে জন্ম হ'ব লাগিব, যি দেৱতা আৰু নশ্বৰৰ ওপৰত অত্যাচাৰ কৰি আহিছে। বিষ্ণু সন্মত হয় আৰু নিজকে ৪টা ভাগত বিভক্ত কৰে। ৰজা দশৰথ তেওঁৰ বিষ্ণুৱে ৰাৱণক ধ্বংস কৰিবলৈ মানৱ ৰূপ ধাৰণ কৰে, যিয়ে মানুহৰ বাহিৰে সকলো প্ৰাণীৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰিবলৈ তপস্যা কৰিছিল। বিষ্ণুৱে ৰজা দশৰথক তেওঁৰ পিতৃ হিচাপে বাছনি কৰে আৰু ৰজাৰ পত্নীসকলে তেওঁৰ দ্বাৰা দিয়া ঐশ্বৰিক পায়স, গাখীৰ ভিত্তিক মিঠাই ইয়াত চাৰ্লচী শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ব্ৰহ্মাৰ নেতৃত্বত দেৱতাসকলে ভগৱান বিষ্ণুক সহায় কৰিবলৈ বান্দৰৰ ৰূপৰ সৈতে শক্তিশালী প্ৰাণী সৃষ্টি। ইন্দ্ৰ, সূৰ্য, বৃহস্পতি আৰু অন্যান্য দেৱতাসকল পুত্ৰকে ধৰি এই প্ৰাণীবোৰ অবিশ্বাস্য শক্তি আৰু সামৰ্থ্যৰে ৰজা দাশৰথে তেওঁৰ ঘোঁৰা ত্যাগ সম্পূৰ্ণ কৰে আৰু তেওঁৰ পুত্ৰ ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নক দিয়ে, যিসকল ঐশ্বৰিক গুণৰ সৈতে জন্মগ্ৰহণ কৰে। ৰজাই তেওঁলোকৰ জন্ম আৰু নামকৰণ অনুষ্ঠান উদযাপন কৰে আৰু পিছত সন্ন্যাসী বিশ্বামিত্ৰক অযোধ্যা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়, যিয়ে ৰাজ্যখনলৈ যথেষ্ট আনন্দ কঢ়িয়াই আনে। বিশ্বামিত্ৰ নামৰ এজন শক্তিশালী তপস্বীয়ে ৰজা দশৰথক তেওঁৰ পুত্ৰ ৰামক 2জন ৰাক্ষসৰ ভাতৃ মাৰিচা আৰু সুবাহুৰ পৰা তেওঁৰ উদ্যান ৰক্ষা কৰিবলৈ অনুৰোধ কৰে। বিশ্বামিত্ৰই প্ৰতিশ্ৰুতি দিয়ে যে ৰামে ৰাক্ষসবোৰক পৰাস্ত কৰিব আৰু মহান সন্মান লাভ কৰিব আৰু ৰজাক তেওঁৰ নিজৰ যোগ্যতা আৰু খ্যাতি। ৰজা দশৰথে তেওঁৰ যৌৱন আৰু অনভিজ্ঞতাৰ বাবে তেওঁৰ 16 বছৰীয়া পুত্ৰ ৰামক ৰাৱণৰ নেতৃত্বত ৰাক্ষসৰ সৈতে যুঁজিবলৈ দিবলৈ দ্বিধাবোধ কৰে। ঋষি বিশ্বামিত্ৰই তেওঁক ৰামক যাবলৈ প্ৰেৰণা দিবলৈ চেষ্টা কৰে, কিন্তু দশৰথে অস্বীকাৰ কৰি কয় যে তেওঁ নিজেই ৰাৱণৰ মুখামুখি হ'ব নোৱাৰে। তেওঁ বিশ্বামিত্ৰক সুধিলে যে ৰামক প্ৰতিশ্ৰুতি মিছা বুলি কোৱাৰ ফলত কিকাকাৰ পুত্ৰ ক্ৰুদ্ধ হৈ পৰে। জ্ঞানী ঋষি বশিষ্ঠই হস্তক্ষেপ কৰি ৰামৰ গুণ আৰু সামৰ্থ্যৰ কথা উল্লেখ কৰে আৰু ৰজাক
তেওঁৰ বাক্য ত্যাগ নকৰি আহ্বান জনায়। তেওঁ ৰজাক মনত পেলাই দিয়ে যে ৰাম ৰাক্ষসৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম। ৰজাৰ ডাকৰথে ৰামক বৈশিষ্ট্যৰ হাতত সমৰ্পণ কৰে, যিয়ে তেওঁক ভাল আৰু অতীয়ল সংগ্ৰহসমূহ পৰা মন্ত্ৰ আৰু বিজ্ঞান শিকায়। এই শিক্ষা আপৰাজেয় চবৰে ক্ষমতা প্ৰদান কৰে। তেওঁৰ নতুন শক্তিসমূহেৰে ৰামক শৰৎকালৰ সূৰ্যৰ দৰে উজ্জ্বল দেখা যায়। ভাইসকলে ৰাম আৰু লক্ষ্মণে বিশাল সম্পদ থকা সন্ন্যাসী বিক্ৰমিত্ৰক লগ পাইছিল, যিয়ে তেওঁলোকক শিৱৰ এক পবিত্ৰ আশ্ৰমলৈ পথ প্ৰদৰ্শন কৰিছিল। এই আশ্ৰমত হাজাৰ হাজাৰ বছৰ ধৰি তপস্যা কৰি আশ্ৰমত ভ্ৰমণ কৰাৰ পিছত ৰাম আৰু তেওঁৰ ভাতৃয়ে তাত ৰাতিটো অতিবাহিত কৰিছিল। সন্ন্যাসীসকলৰ আতিথ্য বিক্ৰমিত্ৰ আৰু অন্যান্য সন্ন্যাসীসকলৰ সৈতে ৰামে মানস পুখুৰী পাৰ কৰে, যি সৰায়ু নদীলৈ বৈ যায়। তাৰ পিছত তেওঁলোকে ভয়ংকৰ অৰণ্যৰ সন্মুখীন হয়। বিক্ৰমিত্ৰই ব্যাখ্যা কৰে যে এই অৰণ্যখন এসময়ত দুটা সমৃদ্ধিশালী প্ৰদেশ আছিল, কিন্তু এতিয়া দুষ্ট যক্ষিণী তাৰকাৰ দ্বাৰা শাসন কৰা হয়, যাক ৰামে ৰামে তৰক নামৰ এগৰাকী মহিলা যক্ষৰ শক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, যাক ব্ৰহ্মাৰ দ্বাৰা অপৰিসীম শক্তি প্ৰদান কৰা হৈছিল, কিন্তু পিছলৈ তেওঁ দুৰ্নীতিগ্ৰস্ত হোৱাৰ অভিশাপ পাইছিল। বিক্ৰমিত্ৰই ৰামক ব্ৰাহ্মণ আৰু গৰুৰ কল্যাণৰ বাবে তেওঁৰ নাৰীত্বৰ দ্বাৰা সুৰক্ষিত ৰাক্ষস তাৰকক হত্যা কৰিবলৈ সংকল্পবদ্ধ। ৰামে তেওঁক আৰু তেওঁৰ ভাতৃ লক্ষ্মণক ধ্বংস কৰাৰ তেওঁৰ প্ৰচেষ্টাক প্ৰতিহত কৰে। তাৰকাও বিভ্ৰমৰ দ্বাৰা বিচলিত হোৱাৰ পিছত ৰামে তাইক তীৰেৰে হত্যা কৰে। সন্তুষ্ট হৈ দেৱতাসকলে ৰামক পথ প্ৰদৰ্শন কৰাৰ বাবে বিক্ৰমিত্ৰক পুৰস্কৃত কৰে আৰু তেওঁক এজন শক্তিশালী সন্ন্যাসী বিক্ৰমিত্ৰই ৰাঘৱক বিভিন্ন আকাশী অস্ত্ৰ প্ৰদান কৰে, যাৰ ভিতৰত আছে ডিস্কচ, চক্ৰ, গদা আৰু ডাৰ্ট, যিয়ে তেওঁক যুদ্ধত অপৰাজেয় কৰি তোলে। বিক্ৰমিত্ৰই তাৰ পিছত মন্ত্ৰ পাঠ কৰে আৰু অস্ত্ৰবোৰ ৰামৰ সন্মুখত উপস্থিত হয়। অস্ত্ৰবোৰে তেওঁলোকৰ নতুন মালিকক সন্তুষ্ট হৈ। ইয়াত চালচি শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। ককুটস্থই ৰাম বিশ্বমিত্ৰৰ পৰা শক্তিশালী অস্ত্ৰ দিয়া হৈছে। অকুটস্থই ৰাম বিশ্বমিত্ৰৰ পৰা শক্তিশালী অস্ত্ৰ লাভ কৰে আৰু তেওঁলোকৰ মন্ত্ৰবোৰ শিকে। অস্ত্ৰবোৰে মানৱ ৰূপৰ সৈতে ৰামে আশ্ৰমৰ অৱস্থানৰ বিষয়ে কৌতূহলী হৈ ৰামে আশ্ৰমৰ অৱস্থানৰ বিষয়ে কৌতূহলী হৈ। ইয়াত চালচি শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। বিক্ৰমিত্ৰই ৰামক সিদ্ধাক্ৰমত বিষ্ণুৰ তপস্বিতাৰ বিষয়ে কয়, য'ত তেওঁ বহু শতিকা ধৰি বাস কৰিছিল। দেৱত তাক সিদ্ধাক্ৰমত বিষ্ণুৰ তপস্বিতাৰ বিষয়ে কয়, য'ত তেওঁ তেওঁৰ স্বৰ্গীয়সকলক সহায় কৰিবলৈ কৰিছিল। বিক্ৰমিত্ৰই তাৰ পিছত ৰাম আৰু লক্ষ্মণক তেওঁৰ আশ্ৰমলৈ। ৰাম আৰু লক্ষ্মণে 6 ৰাতি ধৰি সন্ন্যাসী বিক্ৰমিত্ৰক ৰাক্ষসৰ পৰা ৰক্ষা কৰে। যেতিয়া ৰাক্ষস মাৰিছা আৰু হুৱে আক্ৰমণ কৰে, ৰামে তেওঁলোকক পৰাস্ত কৰিবলৈ শক্তিশালী যাদুকৰী তীৰ ব্যৱহাৰ কৰে, বলিদান ৰক্ষা কৰে আৰু বিক্ৰমিত্ৰকে ধৰি সাধুসকলৰ পৰা প্ৰশংসা লাভ কৰে। ৰাম আৰু লক্ষ্মণে সন্ত বিক্ৰমিত্ৰক লগ পায়, যিয়ে তেওঁলোকক মিথিলাত এক যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁলোকে বিক্ৰমিত্ৰ আৰু অন্যান্য ঋষিসকলৰ সৈতে প্ৰস্থান কৰে। তাৰ পিছত ভক্তসকল বাটত ৰামে বিক্ৰমিত্ৰক তেওঁলোকে ভ্ৰমণ কৰি থকা অঞ্চলৰ বিষয়ে সুধিলে,
ইফালে এগৰাকী ৰজাৰ কন্যাৰ বিষয়ে এটা কাহিনী কোৱা হয়, যিয়ে ৰজা কুকনাভাৰ জীয়েকসকলৰ লগত বায়ুৰ দ্বাৰা বেয়া ব্যৱহাৰ কৰা হয়, কিন্তু তেওঁলোকৰ দেউতাকে তেওঁক ক্ষমা কৰি দিয়ে। তাৰ পিছত ৰজাই তেওঁৰ জীয়েকসকলক ব্ৰহ্মত্ব নামৰ এজন পবিত্ৰ তপস্বীৰ সৈতে বিয়া কৰোৱাৰ সিদ্ধান্ত লয়, যাক তেওঁৰ ব্ৰহ্ম তপস্যাৰ জৰিয়তে এজন ধাৰ্মিক পুত্ৰ প্ৰদান কৰা হৈছে। ব্ৰহ্মদত্তই ১০০ জনী জীয়েকক বিয়া কৰায় আৰু তেওঁলোকৰ কুটিলা বিক্ৰমিত্ৰ নামৰ এজন শক্তিশালী সন্যাসীয়ে ৰাম তেওঁৰ বংশৰ বিষয়ে কয়, যি কুকৰ পৰা জন্ম হৈছিল আৰু গধীৰ পৰা উৎপত্তি হৈছিল। তেওঁ ভগ্নী কৌশিকীৰ কথা উল্লেখ কৰে, যিয়ে নদী হৈ পৰিছিল, আৰু তেওঁ কিয় তেওঁৰ বলিদান সম্পূৰ্ণ কৰিবলৈ সিদ্ধক্ৰমলৈ আহিছিল সেই বিষয়ে বৰ্ণনা কৰে। কথোপকথনটো ৰাতি সংঘটিত হয় চন্দ্ৰ উদয়। বিক্ৰমিত্ৰই ৰামক গংগাৰ উৎপত্তিৰ বিষয়ে কয়। পৰ্বতৰ ৰজা হিমৱতৰ দুগৰাকী কন্যা আছে, গংগা আৰু উমা। দেৱতাসকলে হিমৱতৰ পৰা গংগাক তেওঁলোকৰ কামত সহায় কৰিবলৈ বিচাৰিছিল। বিক্ৰমিত্ৰই ৰাম আৰু লক্ষ্মণলৈ মহাদেৱ আৰু উমাৰ কাহিনী বৰ্ণনা কৰে। মহাদেৱৰ জীৱন্তৰৰ পৰ্বতৰ নলৰণ্য আৰু কাৰ্তিকেয়ৰ সৃষ্টি কৰিছিল, কিন্তু তেওঁৰ পত্নীয়ে ১ বছৰ পিছতো নিঃসন্তান হৈ আছিল। দেৱতাসকলে তেওঁক উমাৰ সৈতে তপস্যা কৰিবলৈ কৈছিল, আৰু তেওঁলোকৰ কাৰ্তিকেয় আৰু ভাগীৰথী গংগা আছিল। অৱশ্যে ইন্দ্ৰ আৰু অগ্নিৰ নেতৃত্বত দেৱতাসকলে বৃহত্তৰলৈ গৈ তেওঁলোকৰ পুত্ৰ নোহোৱা সমস্যাৰ সমাধান বিচাৰিছিল। তেওঁলোকক কোৱা হৈছিল যে গংগাই অগ্নিৰ শক্তিৰ জন্ম দিব আৰু ভ্ৰূণটো ঐশ্বৰিক শক্তিৰে, যাৰ ফলত পৃথিৱীত ধাতুৰ সৃষ্টি হৈছিল। অযোধ্যাৰ ৰজা সাগৰে তপস্যা কৰিছিল আৰু ঋষি ভৃগুৰ দ্বাৰা তেওঁক এক আশীৰ্বাদ প্ৰদান কৰা হৈছিল। তেওঁ গৌৰৱ উজ্জ্বল সন্তান আৰু খ্যাতি হ'ব। এগৰাকী পত্নীয়ে তেওঁৰ বংশ স্থায়ী কৰিবলৈ এজন পুত্ৰক জন্ম দিছিল। অৱশ্যে সাগৰৰ জ্যেষ্ঠ পুত্ৰ অসমঞ্জৰ আচৰণ দুষ্ট হৈ পৰিছিল, যাৰ ফলত ৰামে ঋষি বিক্ৰমিত্ৰক তেওঁৰ পূৰ্বপুৰুষ সাগৰৰ বলিদানৰ বিষয়ে সুধিছিল। বিক্ৰমিত্ৰই ৰামক কৈছিল যে সাগৰৰ ৬০,০০০ ফুট বুটিকৰ বলিদানমূলক ঘোঁৰাটো বিচাৰি উলিয়াবলৈ পৰ্বত আৰু মহাসাগৰকে ধৰি সমগ্ৰ পৃথিৱীখন খনন কৰিছিল। এই প্ৰক্ৰিয়াত দেৱতা মহামহাৰাজে স্বৰ্গীয় দেৱতাসকলক জনায় যে বসুদেৱে কপিলৰ ৰূপত পৃথিৱীখন ৰক্ষা কৰে। সাগৰৰ পুত্ৰসকলে চুৰি কৰা ঘোঁৰাটো বিচাৰি উলিয়াবলৈ পৃথিৱীখন খনন কৰে, কিন্তু তাৰ পৰিৱৰ্তে পৃথিৱীখন ধৰি থকা ৪টা শক্তিশালী হাতীৰ মুখামুখি হয়। অৱশেষত তেওঁৰ ঘোঁৰাটো আৱিষ্কাৰ কৰে আৰু তেওঁ ক্ৰোধত ছাই হৈ পৰে। ৰজা সাগৰাই তেওঁৰ নাতি আনকুমাতক তেওঁৰ খুৰাক আৰু বলিদানমূলক ঘোঁৰাটোৰ নিৰুদ্দেশ হোৱাৰ তদন্ত কৰিবলৈ পঠিয়াইছিল। আনকুমাতে পথত বিভিন্ন প্ৰাণীৰ মুখামুখি হয়, যাৰ ভিতৰত এটা হাতীও আছে, যিয়ে তেওঁক জনায় যে তেওঁ খুৰাকবোৰ কপিলাই অধিক ভালৰ বাবে গ্ৰহণ কৰিছিল। আনকুমাতে এজন পক্ষীপ্ৰভু সুপৰ্ণাৰ পৰামৰ্শ লৈ ঘোঁৰাটো উদ্ধাৰ কৰে আৰু তেওঁৰ ককাকৰ বলিদান সম্পূৰ্ণ কৰিবলৈ উভতি আহে। ৰজা দিলীপৰ পুত্ৰ ভাগীৰথে গংগা নদীক স্বৰ্গৰ পৰা নামাবলৈ কঠোৰ তপস্যা কৰিছিল। ব্ৰহ্মই তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ সন্মত হৈছিল। শিৱক গংগাক তেওঁৰ মূৰত ধৰি ৰাখিবলৈ নিৰ্দেশ দিছিল। বহু বছৰৰ পিছত শিৱই গংগাক মুকলি কৰি দিয়াৰ সময়ত ভাগীৰথৰ প্ৰচেষ্টাক পুৰস্কৃত কৰা হৈছিল, যি পৃথিৱীলৈ প্ৰৱাহিত হৈছিল সাগৰৰ স্বৰ্গ। ৰজা ভাগীৰথে গংগাৰ পানী লৈ সাগৰত উপস্থিত হয় আৰু তেওঁৰ পূৰ্বপুৰুষৰ পুত্ৰসকলৰ ছাই ধুই পেলোৱাৰ পিছত ব্ৰহ্মাই তেওঁক জনায় যে তেওঁলোকক স্বৰ্গলৈ প্ৰেৰণ কৰা হৈছে।
ভাগীৰথে নৈবেদ্য প্ৰদৰ্শন কৰে আৰু নিজকে শুদ্ধ কৰে। তাৰ পিছত সমৃদ্ধিৰে শাসন কৰিবলৈ ঘৰলৈ উভতি আহে আৰু নিজৰ ৰাজ্যত শান্তি আনে। বিক্ৰমিত্ৰই গংগাৰ সাগৰত অৱতৰণৰ কাহিনী বৰ্ণনা কৰাত ৰাম আৰু লক্ষ্মণ আচৰিত হয়। পিছদিনা ৰাতিপুৱা তেওঁলোকে বিক্ৰমিত্ৰৰ সৈতে নদী পাৰ হৈ বিক্ৰমিত্ৰ চহৰত প্ৰৱেশ কৰে। ৰামে ইয়াৰ ৰাজকীয় বংশৰ বিষয়ে সুধিবা মিত্ৰই এটা পৌৰাণিক কাহিনী বৰ্ণনা কৰে যে কেনেকৈ দেৱতাসকলে সাগৰ মন্থন কৰি অমৃত আৰু বিভিন্ন প্ৰাণী সৃষ্টি কৰিছিল। পুত্ৰৰ মৃত্যুত শোকাহত দিতিয়ে কাশ্যপাক চক্ৰাক হত্যা কৰিব পৰা এজন পুত্ৰ বিচাৰিছিল। কাশ্যপা সন্মত হৈছিল আৰু তাইৰ গৰ্ভ নিৰ্মাণৰ বাবে দিতিৰ শৰীৰত হাতৰ তলুৱাৰে ঘঁহিছিল। তাই তপস্যা কৰাৰ সময়ত চক্ৰাই তাইৰ সেৱা কৰিছিল, তাইৰ শৰীৰত ঘঁহিছিল আৰু ভাগৰ দূৰ কৰিছিল। অৱশ্যে যেতিয়া 1000 বছৰ সম্পূৰ্ণ হোৱাৰ 10 বছৰ বাকী আছিল, চক্ৰাই নিজৰ ভুলৰ ফলত ভ্ৰূণটো 7 ভাগত বিভক্ত হোৱাত ক্ষুব্ধ হৈ দিতিয়ে ইন্দ্ৰক তেওঁলোকক মাৰুতসকলৰ অভিভাৱক হ'বলৈ অনুমতি দিবলৈ অনুৰোধ কৰে। ইন্দ্ৰই সন্মত হয় আৰু দিতিৰ পুত্ৰসকল ভিন্ন অঞ্চলৰ পৰা শক্তিশালী প্ৰাণী হৈ পৰে। পাৰ্ট 2 তাৰপিছত ভিকা চহৰত ৰাম আৰু বিক্ৰমিত্ৰৰ মাজত দশৰথৰ পুত্ৰসকলে বিক্ৰমিত্ৰক লগ পায় আৰু তেওঁলোকক অতিথি হিচাপে আদৰণি জনোৱা হয়। তপস্বীজনে তেওঁলোকক মিথিল হিচাপে আদৰণি জনোৱা হয়। তপস্বীজনে তেওঁলোকক মিথিলাৰ এটা প্ৰাচীন আশ্ৰমৰ বিষয়ে কয়, যিটো এনে ইন্দ্ৰক তেওঁৰ অণ্ডকোষ হেৰুওৱাৰ অভিশাপ দিয়ে আৰু অহল্যাক ৰাম অহা পৰ্যন্ত 1000 বছৰ ধৰি আশ্ৰমত বাস কৰিবলৈ 1000 চকুৰ দেৱতা চক্ৰই গৌতমৰ অভিশাপৰ দ্বাৰা তেওঁৰ অণ্ডকোষ আঁতৰাই পেলাইছিল। স্বৰ্গীয়সকলে ইয়াক এটা ভেড়াৰ অণ্ডকোষৰ সৈতে সংযোগ কৰি পুনৰুদ্ধাৰ কৰিছিল, যিটো তেওঁলোকে ইন্দ্ৰক প্ৰদান কৰিছিল। ইফালে অহল্যা তেওঁৰ পাপৰ পৰা শুদ্ধ হৈ গৌতমৰ সৈতে পুনৰ মিলিত হৈছিল। মিথিলালৈ যোৱাৰ আগতে ৰাম আৰু লক্ষ্মণ জনকৰ বলিদানৰ বাবে যজ্ঞক্ষেত্ৰত উপস্থিত হয়। সন্ন্যাসী বিক্ৰমিত্ৰই তেওঁলোকক আদৰণি জনায় আৰু তেওঁলোকৰ বাসস্থানৰ ব্যৱস্থা কৰে। জনকে বিক্ৰমিত্ৰক অভিবাদন জনায় আৰু ৰাম আৰু লক্ষ্মণৰ বিষয়ে সোধায়, যিসকলক বীৰ আৰু অমৰ বুলি বৰ্ণনা কৰা হয়। বিক্ৰমিত্ৰই জনকক মিথিলাত ৰাম বিশ্বাসিক গৌতমৰ জ্যেষ্ঠ পুত্ৰ শতানন্দ ৰামৰ উপস্থিতিত আচৰিত হয়। এজন শক্তিশালী সন্ন্যাসী বিক্ৰমিত্ৰই ব্যাখ্যা কৰে যে ৰামক তেওঁৰ পৰিয়ালে আদৰণি জনাইছে আৰু ৰামৰ সৈতে তেওঁৰ মাতৃৰ অতীতৰ মুখামুখিৰ বিষয়ে কোৱা হৈছে। শতানন্দে তাৰ পিছত ৰামক প্ৰশংসা কৰে আৰু তেওঁৰ পূৰ্বপুৰুষ কৌশিকৰ কাহিনী শুনিবলৈ আমন্ত্ৰণ এজন শক্তিশালী ৰজা আৰু সন্ন্যাসী বিক্ৰমিত্ৰই বশিষ্ঠৰ আশ্ৰমলৈ যায়, য'ত তেওঁক উষ্ণভাৱে আদৰণি জনোৱা আৰু খাদ্য আৰু আতিথ্যৰে মনোৰঞ্জন কৰা হয়। দুয়োজনে বাৰ্তালাপত লিপ্ত হয়, ইজনে সিজনৰ কল্যাণৰ বিষয়ে প্ৰশ্ন বিনিময় কৰে। বিক্ৰমিত্ৰই বশিষ্ঠৰ আতিথ্য গ্ৰহণ কৰে আৰু বিক্ৰমিত্ৰই বশিষ্ঠৰ কৰ্মচাৰী হাবালক 1 লাখ গৰু ম'হৰ বাবে ধন দিবলৈ অনুৰোধ কৰে। বশিষ্ঠই অস্বীকাৰ কৰি কয় যে চাবল তেওঁৰ কল্যাণ দৈনন্দিন ৰীতি-নীতিৰ বাবে অত্যাৱশ্যকীয় আৰু ইয়াৰ পৰা পৃথক হ'ব নোৱাৰে। বিক্ৰমিত্ৰই ইয়াৰ বিনিময়ত বিভিন্ন উপহাৰ প্ৰদান কৰে, কিন্তু বশিষ্ঠ তেওঁ প্ৰত্যাখ্যানত দৃঢ়। বিক্ৰমিত্ৰ নামৰ এজন শক্তিশালী ৰজাই সন্ন্যাসী বশিষ্ঠৰ এজন নিষ্ঠাবান দাস চাবলক লৈ গৈছিল। অৱশ্যে তেওঁক বশিষ্ঠই তেওঁৰ ওচৰলৈ ঘূৰি আহিছিল
বশিষ্ঠই ব্যাখ্যা কৰিছিল যে তেওঁ বিক্ৰমিত্ৰাৰ শক্তিৰ পৰা তাইক ৰক্ষা কৰিব নোৱাৰিলে, কিন্তু হাৱলে ব্ৰাহ্মণসকলৰ উচ্চ শক্তিৰ বিষয়ে গৌৰৱ কৰিছিল। বিক্ৰমিত্ৰাৰ সৈন্যবাহিনী বশিষ্ঠৰ শক্তিয়ে ধ্বংস কৰিছিল। বিক্ৰমিত্ৰই তাৰ পিছত বৃষধ্বজ নামৰ এজন দেৱতাৰ পৰা ধনুৰ্বিদ্যাৰ দক্ষতা লাভ কৰিবলৈ তপস্যা কৰিছিল। নতুন ক্ষমতাৰে বিক্ৰমিত্ৰই বশিষ্ঠৰ আশ্ৰমত মাৰাত্মক অস্ত্ৰ-শস্ত্ৰেৰে আক্ৰমণ কৰিছিল, কিন্তু বশিষ্ঠই ক্ৰুদ্ধ হৈ বিক্ৰমিত্ৰক আঘাত কৰিবলৈ সাজু হৈ যমৰ গদাৰ দৰে বিক্ৰমিত্ৰ নামৰ এজন শক্তিশালী ক্ষত্ৰিয়ই বশিষ্ঠক বিভিন্ন ঐশ্বৰিক অস্ত্ৰেৰে আক্ৰমণ কৰে, কিন্তু তেওঁৰ ব্ৰহ্মা লাঠিৰ দ্বাৰা বিফল হয়। ক্ৰুদ্ধ হৈ বিক্ৰমিত্ৰই এটা শক্তিশালী ব্ৰহ্মা অস্ত্ৰ মুকলি কৰে, কিন্তু বশিষ্ঠ পুনৰ জয়ী হয়। অৱশেষত বিক্ৰমিত্ৰই পৰাজয় স্বীকাৰ কৰে আৰু ব্ৰাহ্মণহোদ অৰ্জনৰ বাবে কঠোৰ তপস্যা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াত চলচাফা শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। বিক্ৰমিত্ৰই বশিষ্ঠৰ শত্ৰু হোৱাৰ পিছত 1000 বছৰ ধৰি কঠোৰ তপস্যাই কৰিছিল। তেওঁক ব্ৰহ্মাৰ দ্বাৰা ৰাজৰ্ষি হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু দেৱতাসকলৰ সৈতে স্বৰ্গলৈ গৈছিল। অৱশ্যে বিক্ৰমিত্ৰই অনুভৱ কৰিছিল যে তেওঁৰ তপস্যা কৰিছিল। এফালে ত্ৰিশংকুৱে বশিষ্ঠৰ পুত্ৰ হয়। ৰজা ত্ৰিশংকুৰ এজন পুত্ৰই তেওঁক অভিশাপ দি কয় যে তেওঁ পিতৃ আৰু তেওঁলোকৰ প্ৰতি কৰা অসন্মানৰ তেওঁ চাণ্ডালা বহিষ্কৃত হৈ পৰিব। ৰজাই চাণ্ডালা হুদত পৰে আৰু সন্ন্যাসী বিক্ৰমিত্ৰৰ পৰা সহায় বিচাৰে, যি সহানুভূতিশীল, কিন্তু লগতে ৰজাৰ উদ্দেশ্যৰ ওপৰত সহায়ৰ বাবে অনুৰোধ কৰা হয়। বিক্ৰমিত্ৰাৰ পুত্ৰ আৰু শিষ্যসকলে ব্ৰাহ্মণসকলক ৰামৰ বাবে বলিদান দিবলৈ একত্ৰিত কৰে, কিন্তু বশিষ্ঠৰ পুত্ৰসকলে ৰামৰ চাণ্ডাল মৰ্যাদাৰ বাবে অস্বীকাৰ কৰে। ক্ৰুদ্ধ হৈ বিক্ৰমিত্ৰই তেওঁলোকক বিতাড়িত হিচাপে জন্ম হোৱাৰ অভিশাপ দিয়ে, সাধুতেজন জীৱনৰ বাবে কষ্ট ভোগ কৰে। আনহাতে মহোদয়ে নিষাদহুদ বিক্ৰমিত্ৰ নামৰ এজন শক্তিশালী তপস্বীয়ে নিজৰ আত্ম অৰ্জন কৰা তপস্বিতাৰ জৰিয়তে শাৰীৰিকভাৱে ত্ৰিশংকুক স্বৰ্গলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। দেৱতাসকলৰ পৰা কেইবাটাও প্ৰচেষ্টা আৰু অভিশাপৰ পিছত বিক্ৰমিত্ৰাৰ প্ৰতিশ্ৰুতিক দেৱতাসকলে সন্মান কৰে, যাৰ ফলত ত্ৰিশংকুক বিক্ৰমিত্ৰই সৃষ্টি কৰা তৰাৰ সৈতে এজন সাধুসকল যোৱাৰ পিছত বিক্ৰমিত্ৰাৰ দলটোৱে অৰণ্য এৰি যায়। ৰজা আম্বাৰীষই ইন্দ্ৰই চুৰি কৰা এটা বলি জন্তু বিচাৰে আৰু বিকল্প হিচাপে তেওঁৰ এজন পুত্ৰক বিক্ৰী কৰাৰ বাবে ঋষিকাক যথেষ্ট পুৰস্কাৰ প্ৰদান কৰে। আৰম্ভণিতে অস্বীকাৰ কৰি ঋষিকাৰ সৰু পুত্ৰ শুনকাক বিক্ৰী কৰা নহয়, কিন্তু তেওঁলোকৰ দ্বিতীয় পুত্ৰ সুনাচেফাক স্বেচ্ছাসেৱক সুনাচেফা নামৰ এজন বিশিষ্ট ৰজাই তেওঁৰ পৰিয়ালৰ দ্বাৰা পৰিত্যাগ কৰাৰ পিছত তেওঁৰ মামা বিক্ৰমিত্ৰৰ পৰা সুৰক্ষা বিচাৰে। বিক্ৰমিত্ৰ নামৰ এজন শক্তিশালী তপস্বী মেনকা নামৰ এজন অপ্সৰাৰ দ্বাৰা বিক্ষিপ্ত হয় আৰু তেওঁৰ তপস্যা 5 বছৰৰ বাবে বাধাগ্ৰস্ত হয়। তাৰ পিছত তেওঁ তেওঁক ত্যাগ কৰে আৰু উত্তৰ তপস্যা কৰে। তেওঁ নিজৰ ইন্দ্ৰিয়বোৰক বশ কৰাত ব্যৰ্থ হয়। ইন্দ্ৰই ৰম্ভাক তপস্বী বিক্ৰমিত্ৰক প্ৰলোভিত কৰিবলৈ পঠিয়াইছিল, কিন্তু তেওঁ ক্ৰুদ্ধ হৈ নাৰ্বাচ শিলৰ দৰে থাকিবলৈ অভিশাপ দিলে তাইৰ প্ৰচেষ্টা বিফল হয়। অনুশোচনাত ভৰি পৰা বিক্ৰমিত্ৰই আত্মপ্ৰত্যাখ্যানৰ জীৱন যাপন কৰাৰ বিক্ৰমিত্ৰ নামৰ এজন শক্তিশালী 42 বছৰ ধৰি পূব দিশত তপস্যা কৰি নীৰৱ হৈ থাকে।
দেৱতাসকলে তেওঁক প্ৰণোদিত কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ অটল হৈ থাকে। অৱতাৰসকলে ব্ৰাহ্মণত্ব আৰু দীৰ্ঘায়ুৰ বাবে তেওঁ ইচ্ছা প্ৰদান কৰে আৰু বিশ্বমিত্ৰক ব্ৰহ্মাৰ ঋষি মিথিলাৰ ৰজাজনকে ভ্ৰমণকাৰী ঋষি বিশ্বমিত্ৰ আৰু ৰাঘৱ ৰামক আদৰণি জনায়। জনকে ব্যাখ্যা কৰে যে তেওঁ নিজৰ কন্যা সীতাক বিয়া কৰাবলৈ ৰামৰ যোগ্যতা পৰীক্ষা কৰি আছে, যিয়ে ঐশ্বৰিক ধনু বান্ধি দিব পাৰে। তেওঁক পুৰস্কাৰ হিচাপে প্ৰদান কৰে। বহুতো ৰজাই ইয়াক ব্যাখ্যা কৰাত ব্যৰ্থ হৈছে, কিন্তু জনকে আশা কৰে যে ৰাম ইয়াত নাত ছাতৰ শব্দৰ পাঠটোৰ সাৰাংশকে ৰামকক ঐশ্বৰিক ধনু প্ৰদান কৰে। যিজনে ইয়াক তাৰ কৰিব পাৰে তেওঁক প্ৰত্যাহ্বান জনায়। ৰামে সহজে ধনুকটো ধৰে, তাঁৰটো ঠিক কৰে আৰু ইয়াক দুটা ভাগত বিভক্ত কৰে। এক ডাঙৰ শব্দ উৎপন্ন কৰে যি পৃথিৱীখনক জোকাৰি মিথিলাৰ ৰাষ্ট্ৰদূতসকলে অযোধ্যাত উপস্থিত হয় আৰু ৰজা দশৰথক তেওঁৰ দক্ষতা প্ৰত্যক্ষ কৰাৰ পিছত তেওঁৰ কন্যা সীতাক ৰামক প্ৰদান কৰাৰ জনকৰ ইচ্ছাৰ বিষয়ে অৱগত কৰে। জনকৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাটি ৰজা আনন্দিত হয় আৰু পিছদিনা মিথিলালৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। ৰজাৰ ডাকৰথে বিদেহত উপস্থিত হয়, য'ত ৰজাজনকে তেওঁক সন্মানেৰে আদৰণি জনায়। জনকে পিছদিনা পবিত্ৰ পুৰুষসকলৰ সৈতে তেওঁৰ জীয়েকসকলৰ সৈতে বলিদান আৰু বিবাহ সম্পন্ন কৰিবলৈ ডাকৰথে সন্মত হয়। জনকে সংকটত থকা তেওঁৰ ভায়েক কুশধ্বজক এটা বাৰ্তা প্ৰেৰণ কৰি তেওঁক বলি দিবলৈ আহিবলৈ কুশধ্বজ উপস্থিত হয় আৰু জনকে তেওঁক অযোধ্যাৰ ৰজা ইক্ষ্বাকুক অনুষ্ঠানলৈ আনিবলৈ অনুৰোধ কৰে। কুশিষ্ঠ ইক্ষ্বাকুৰ বংশৰ বৰ্ণনা কৰে, ইয়াক পুনৰ মনু আৰু ব্ৰহ্মাৰ সৈতে সন্ধান কৰে। ইয়াৰ উদ্দেশ্য হৈছে জানকে তেওঁৰ ৰাজকীয় বংশৰ বিষয়ে বশিষ্ঠক বুজাই দিয়ে, তেওঁৰ পৰা নিজলৈ ৰজাৰ একেৰ প্ৰজন্মৰ সন্ধান কৰে। তাৰ পিছত তেওঁ তেওঁৰ দুগৰাকী কন্যা সীতা আৰু উৰ্মিলাক ৰাম আৰু লক্ষ্মণক পত্নী হিচাপে প্ৰদান কৰে। তৃতীয় দিনা তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতিৰে যেতিয়া ফাল্গুন আৰোহণ কৰে। বিশ্বমিত্ৰ আৰু বশিষ্ঠই জনক তেওঁৰ জীয়েকসকলক ৰূপ আৰু শত্ৰুঘ্নৰ সৈতে বিয়া কৰাবলৈ কয়। জনক সন্মত হয়, ইয়াক এক আশীৰ্বাদ বুলি বিবেচনা কৰি যে এনে শক্তিশালী ঋষিসকলে তেওঁৰ পৰিয়ালৰ সৈতে মিত্ৰতা বিচাৰে। বিবাহৰ পৰিকল্পনা কৰা হয় আৰু ৰজাসকলে ৰীতি-নীতি পালন কৰে আৰু ৰজা ডাকৰ্থৰ পুত্ৰসকল ৰামকে ধৰি ৰজা জনকৰ জীয়েকসকলৰ সৈতে এক বিবাহ অনুষ্ঠানৰ বাবে মিথিলাত উপস্থিত হয়। বশিষ্ঠই বিবাহ অনুষ্ঠান সম্পন্ন কৰে আৰু ৰজাৰ অনুমতি লাভ তাৰ স্বদেশ তেমতাম তপকাপ কৰে। ঐশ্বৰিক সংগীত তেওঁক সঙ্গী হিচাপে সীতাক ৰামৰ হাতত হস্তান্তৰ কৰে আৰু চাৰিওজন দম্পতীয়ে অত্যাধিক অনুকূলত ৰজা দশৰথে মিথিলাৰ ভগৱান বৈদেহৰ সৈতে তেওঁৰ ৰাজধানীলৈ যাবলৈ সাজু হয়। তেওঁলোকৰ পথত সাধু আৰু পৰিচাৰক দান কৰে। তেওঁলোক দৃঢ় বতাহ বৈ যায়, বিশৃংখলতাৰ সৃষ্টি কৰে, কিন্তু বশিষ্ঠই ৰজাক আশ্বাস দিয়ে যে ই শান্তিৰ লক্ষণ। তেওঁলোকে অতি সোনকালেই নিজৰ কুঁজৰী পৃথিৱীলৈ অহা যমদগ্নিৰ শক্তিশালী পুত্ৰ পৰশুৰামে ৰামক প্ৰত্যাহ্বান জনাবলৈ আৰু তেওঁৰ শক্তি পৰীক্ষা কৰিবলৈ ৰজা ডাকৰ্থৰ দৰবাৰত উপস্থিত হয়। তেওঁ ৰামক অপৰিসীম শক্তিৰ ধনু প্ৰদান কৰে, যিটো পূৰ্বতে বিষ্ণুৰ হাতত আছিল আৰু প্ৰতিযোগিতাত ৰুদ্ৰক পৰাস্ত কৰিছিল। যদি ৰামে এই ধনুটো বিস্তাৰ কৰিব পাৰে, পৰশুৰামে তেওঁক যুদ্ধ প্ৰস্তাৱ দিব,
কিন্তু যদি তেওঁ বিফল হয় ৰাজ্য ভাৰ্গৱৰ অপমানত ক্ষুব্ধ হৈ ৰামে ভৃগুৰ ধনু তুলি শত্ৰু চহৰবোৰ জয় কৰিব পৰা এটা তীৰ নিক্ষেপ কৰে। ৰামৰ কৃতিত্ব প্ৰত্যক্ষ কৰিবলৈ স্বৰ্গীয় আৰু সাধুসকল একত্ৰিত হয়, আনহাতে ভাৰ্গৱ তেওঁৰ শক্তি দূৰ হোৱাৰ বাবে শূন্য হৈ পৰে। তেওঁ পৰাজয় স্বীকাৰ কৰে আৰু মহেন্দ্ৰ পৰ্বতলৈ প্ৰস্থান কৰে। ৰামৰ প্ৰস্থানৰ পিছত ৰজা দাশৰথে তেওঁৰ সৈন্যবাহিনীৰ সৈতে অযোধ্যালৈ উভতি আহে আৰু নাগৰিকসকলে তেওঁক আদৰণি জনায়। তেওঁৰ পুত্ৰ ভৰতৰ সৈতে পুনৰ মিলিত হোৱাত আনন্দিত হয়, যাক ৰাম বাহিৰত থকাৰ সময়ত ৰাজপ্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছিল। ৰামে তেওঁৰ পিতৃ আৰু জ্ঞানী আৰু সহানুভূতিশীল নেতৃত্ব আনন্দিত পুনৰ ৰজা দাশৰথে তেওঁৰ পুত্ৰ ৰামৰ ব্যতিক্ৰমী গুণাগুণৰ বাবে গৌৰৱান্বিত হৈ তেওঁক উত্তৰাধিকাৰী হিচাপে স্থাপিত হোৱাটো চাব বিচাৰে। তেওঁ ৰামক মৰ্যাদা প্ৰদান কৰিবলৈ সম্ভ্ৰান্ত লোক আৰু প্ৰধানমন্ত্ৰীসকলক একত্ৰিত কৰে, আশা কৰে যে ই তেওঁৰ দুখ দূৰ কৰিব আৰু জনসাধাৰণৰ বাবে সমৃদ্ধি আনিব। ৰজাই ৰামৰ গুণাগুণৰ প্ৰশংসা কৰে, তেওঁক দেৱতা আৰু ইয়াত 40 ধোৱা শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ৰজা দশৰথে ৰামক স্পষ্ট উত্তৰাধিকাৰী হিচাপে স্থাপন কৰি অৱসান কৰাৰ ইচ্ছা ঘোষণা কৰে। ৰাজকুমাৰ আৰু দৰবাৰীসকলে ৰামৰ শক্তি, দলা আৰু সাহসিকতা তালিকাভুক্ত কৰি ৰামৰ গুণাগুণৰ প্ৰশংসা কৰে। তেওঁ দেৱৰ দেৱীৰ গুণাগুণৰ সৈতে মিল থকা এক স্বৰ্গীয় ৰজা দশৰথে তেওঁৰ পুত্ৰ ৰামক উত্তৰাধিকাৰী হিচাপে স্থাপন কৰাৰ সাক্ষী বলৈ অহা ব্ৰাহ্মণসকলৰ এটা প্ৰতিনিধি দলক আদৰণি জনায়। ৰজাই এই অনুষ্ঠানৰ বাবে প্ৰস্তুতিৰ নিৰ্দেশ দিয়ে, যাৰ ভিতৰত আছে লাখ লাখ ব্ৰাহ্মণক আহাৰ খোৱা আৰু বিভিন্ন উপহাৰ আৰু সাজ-সজ্জা প্ৰস্তুত কৰা। তাৰ পিছত ৰামক তেওঁৰ পিতৃৰ সন্মুখত অনা হয়, যি তেওঁক আন্তৰিকতাৰে চাৰি শব্দসমূহৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। ৰজা দাশৰথে ৰামক তেওঁৰ আসন্ন মৃত্যু আৰু অশুভ সপোনৰ বাবে উত্তৰাধিকাৰী দিয়ে। ৰামৰ মাতৃ কৌশল্য এই খবৰত অতিশয় আনন্দিত হয়, আনহাতে কৌশল্য অগ্ৰপক্ষিয় আনন্দিত হয়। ৰজা দশৰথে বশিষ্ঠক উত্তৰাধিকাৰী হিচাপে নিযুক্তিৰ বাবে ৰামক প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। বশিষ্ঠই ৰামৰ বাসস্থান প্ৰস্তুত কৰে আৰু তেওঁক সীতাৰ সৈতে উপবাস কৰায়। ইফালে অযোধ্যাই ৰামৰ প্ৰতিষ্ঠাৰ বাবে প্ৰস্তুতি চলাই ৰাস্তাবোৰ সজোৱা হয় আৰু জনতা উৎসাহেৰে অনুষ্ঠানটোৰ বাবে অপেক্ষা কৰে। বশিষ্ঠৰ সৈতে সাক্ষাৎৰ পিছত ৰাম আৰু তেওঁৰ পত্নী সীতাই সন্ধিয়াৰ ৰীতি-নীতি পালন কৰে, যাৰ ঘৰত আছে নাৰায়ণৰ ওপৰত অগ্নি নৈবেদ্য আৰু ধ্যান। উত্তৰাধিকাৰী হিচাপে ৰামৰ প্ৰতিষ্ঠাৰ বাবে চহৰখন সজোৱাৰ লগে লগে নাগৰিকসকলে তেওঁ নিতান্ত চালো আবেহি বিভিন্ন অঞ্চলৰ মানুহে চহৰখন ভৰি পৰে। মন্থৰা নামৰ এগৰাকী দাসীয়ে কইকেয়ীক ৰামৰ মাতৃ হিচাপে তেওঁৰ সৌভাগ্যৰ বিষয়ে কয়, যাক ৰজা দশৰথে উত্তৰাধিকাৰী হিচাপে স্থাপন কৰিব। মন্থৰাৰ কথাবোৰে কইকেয়ীক খং আৰু শোকেৰে উজ্জীৱিত কৰে, যাৰ ফলত তাই উপলব্ধি কৰে যে তেওঁৰ নিজৰ পুত্ৰ ভৰত ৰাজ্যত তেওঁৰ সঠিক স্থানৰ পৰা স্থানচ্যুত হ'ব। কইকেয়ীয়ে এই তথ্য প্ৰকাশ কৰাৰ বাবে কইকেয়ীৰ নাৰ্ছ মন্থৰাই ৰামকক ৰজা হিচাপে নিযুক্তি দিয়াৰ বাবে অসন্তুষ্ট হয় আৰু কইকেয়ীক আসন্ন দুখৰ বিষয়ে সতৰ্ক কৰি দিয়ে। কইকেয়ীয়ে ৰামক সমৰ্থন কৰি কয় যে তেওঁ তেওঁৰ গুণাগুণৰ বাবে ৰাজ্যৰ যোগ্য। মন্থৰাই ভৱিষ্যত ৰাজকীয় বংশৰ পৰা বাদ দিয়া হ'ব আৰু কইকেয়ীক তেওঁৰ পুত্ৰ
মন্থৰৰ দ্বাৰা ক্ষুব্ধ আৰু প্ৰভাৱিত কৈকেয়ীয়ে দাবী কৰে যে ৰজা দশৰথে ৰাম ৪০ বছৰৰ বাবে অৰণ্যলৈ নিৰ্বাচন কৰক আৰু ভৰতক স্পষ্ট উত্তৰাধিকাৰী হিচাপে স্থাপন কৰক। তেওঁ এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ অসুৰৰ বিৰুদ্ধে যুদ্ধৰ সময়ত তেওঁ স্বামীয়ে প্ৰদান কৰা ২টা আশীৰ্বাদ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰাৰ প্ৰতি কাইকেয়ীৰ গৌৰৱ আৰু প্ৰশংসাই তেওঁ ৰামৰ প্ৰতি নিষ্ঠুৰ ৰজা দশৰথে ৰাণী কৈকেয়ীক ৰামৰ প্ৰতিষ্ঠাপনৰ বিষয়ে অৱগত কৰিবলৈ তেওঁৰ ভিতৰৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰে, কিন্তু তাই খঙত মাটিত পৰি থকা দেখা পায়। তেওঁ কোমলভাৱে তাইৰ ওপৰত হাত থৈ সুধিলে যে কি ভুল, কিন্তু তাই নিজৰ বাবে এটা আশীৰ্বাদ সুৰক্ষিত কৰাৰ কৈকেয়ী ৰজা দশৰথক তেওঁ পূৰ্বতে তেওঁক প্ৰতিশ্ৰুতি দিয়া ২টা বৰ্জ্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে। তাই তেওঁক তেওঁৰ পুত্ৰ ভৰতক উত্তৰাধিকাৰী স্থাপন কৰিবলৈ আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামক তেজতীয় প্ৰভাৱত এই বৰ্জ্য প্ৰদান কৰিবলৈ সন্মত হয়। তেওঁৰ প্ৰভাৱত এই বৰ্জ্য প্ৰদান কৰিবলৈ সন্মত হয়। ৰজা দশৰথ কৈকেয়ীয়ে তেওঁৰ প্ৰিয় পুত্ৰ ৰাম বছৰৰ বাবে অৰণ্যলৈ বহিষ্কাৰ কৰাৰ দাবীত বিধ্বস্ত হৈ পৰে। তেওঁ তাইৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আৰু তাইক সতৰ্ক কৰি দিয়ে যে এনে কাৰ্যই তেওঁলোকৰ পৰিয়ালৰ বাবে লজ্জাজনক আৰু ধ্বংসাত্মক হ'ব, কিন্তু তাই দৃঢ়ভাৱে থাকে। ৰজাই শোকত আবদ্ধ হৈ মূৰ্ছিত হৈ পৰে। ৰজাক বহিষ্কাৰ কৰাত বিচলিত হৈ ৰজা দশৰথে কৈকেয়ীক তাইৰ দাবী অনুসৰণ নকৰিবলৈ অনুৰোধ কৰে। তেওঁ স্বৰ্গৰ বাসিন্দাসকলৰ দ্বাৰা লজ্জিত হোৱা আৰু নিজৰ পুত্ৰক হেৰুওৱাৰ অনুৰোধ সত্ত্বেও কৈকেয়ী দৃঢ় হৈ থাকে আৰু ৰাতি নামি অহাৰ লগে লগে ৰজা শোকৰ পৰা অচেতন হৈ পৰে। ৰজা দশৰথে ৰামক বহিষ্কাৰ কৰিবলৈ অস্বীকাৰ কৰাত হতাশ হৈ কৈকেয়ীয়ে তেওঁক তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আৰু ৰামৰ অৰ্গতক ৰজা হিচাপে স্থাপন কৰিবলৈ আৰু ৰামৰ পৰিৱৰ্তে ভৰত ত্যাগ কৰে। ইফালে প্ৰধান পুৰোহিত বশিষ্ঠ পবিত্ৰ বস্তু আৰু শোভাযাত্ৰাকে ধৰি ৰামৰ প্ৰতিষ্ঠাৰ বাবে সকলো প্ৰস্তুতি লৈ যোদ্ধাত উপস্থিত হয়। ব্ৰাহ্মণ, পৰামৰ্শদাতা, সেনাপতি, বণিক আৰু ৰাজকীয় পুৰোহিতে ৰামৰ প্ৰতিষ্ঠাৰ বাবে ৰাজপ্ৰসাদৰ দুৱাৰত অপেক্ষা কৰিছিল। ৰথযাত্ৰী সুমন্ত্ৰ উপস্থিত হৈছিল আৰু তেওঁলোকক অৱগত কৰিছিল। তালে সুমন্ত্ৰই শুই থকা ৰজা সুমন্ত্ৰই ৰামৰ এপাৰ্টমেণ্টত উপস্থিত হৈ তেওঁক জনায় যে তেওঁৰ দেউতাক আৰু কৈকেয়ীয়ে তেওঁক চাবলৈ অপেক্ষা কৰি আছে। সীতাৰ সৈতে ৰাম সভালৈ ওলাই যায়, য'ত তেওঁক উত্তৰাধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰা হ'ব। ৰামৰ প্ৰস্থানৰ সাক্ষী হ'বলৈ ভিৰ গোট খাই ফুলৰ বৰষুণ দিয়ে আৰু তেওঁ প্ৰশংসা কৰে। তেওঁলোকে আনন্দ প্ৰকাশ কৰে আৰু আশা কৰে যে ৰামৰ আৰু বন্ধুসকলৰ সৈতে আনন্দিত হৈ ৰামে এখন সজ্জিত ৰথত উঠি চহৰখনত প্ৰৱেশ কৰে। পথটো সুগন্ধি ফুল আৰু খাদ্যৰে ভৰি পৰে আৰু সকলো জাতিৰ মানুহে ৰজা হিচাপে স্থাপিত ৰামক আশীৰ্বাদ দিয়ে। তেওঁ পিতৃৰ প্ৰাসাদলৈ আগবাঢ়ি যায়, য'ত তেওঁৰ অনুগামীসকলে আদৰণি জনায়, যিসকলে তেওঁৰ উভতি অহাৰ বাবে আগ্ৰহী। ৰামে তেওঁৰ দেউতাক ৰজা দশৰথক সাক্ষাৎ কৰে, যি অসুস্থ আৰু দুখিত। কৈকেয়ীয়ে প্ৰকাশ কৰে যে তেওঁ 2টা বৰ ভিক্ষা বিচাৰিছে, 5 বছৰৰ বাবে ৰামৰ অৰণ্যলৈ নিৰ্বাচন আৰু জাহিতে বৰ্ধনবোৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা আবদ্ধ, যিটো তেওঁ কৈকেয়ীৰ খঙৰ ভয়ত প্ৰত্যাক অধিক দুখৰ পৰা ৰক্ষা কৰিবলৈ আৰু তেওঁক অধিক দুখৰ পৰা ৰক্ষা কৰিবলৈ আৰু শত্ৰু ধ্বংসকাৰী ৰাম তেওঁৰ সতীমা কৈকেয়ী অৰণ্যলৈ বিতাড়িত কৰে, যিয়ে ৰজা দশৰথক তেওঁৰ নিৰ্বাচনৰ আদেশ দিবলৈ ব্যৱহাৰ কৰিছিল। তেওঁৰ দুখৰ সত্ত্বেও
ৰামে তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আৰু নম্ৰতাৰে যাবলৈ সংকল্পবদ্ধ, আনকি তেওঁৰ পিতৃৰ ইচ্ছা পূৰণ কৰিবলৈ তেওঁৰ ৰাজ্য, পত্নী আৰু জীৱন ত্যাগ কৰাৰ প্ৰস্তাৱ পৰ্যন্ত ৰামৰ মাতৃ কৌশল্যই জানিব পাৰে যে তেওঁৰ পুত্ৰক 40 বছৰৰ বাবে অৰণ্যলৈ নিৰ্বাচন কৰা হ'ব আৰু শোক কৰিবলৈ আৰম্ভ কৰে। তেওঁ নিজৰ দুখ প্ৰকাশ কৰে, অনুভৱ কৰে যে ৰামৰ অবিহনে তেওঁৰ জীৱন খালী হৈ পৰিছে আৰু তেওঁ যোৱাৰ পিছত কি হ'ব বুলি ভয় কৰে। তেওঁ ৰামক যাবলৈ নিবিচাৰিবলৈ চেষ্টা কৰে, তেওঁক আসন আৰু খাদ্য কিন্তু ৰামৰ আসন্ন নিৰ্বাচনত দুখ পাই লক্ষ্মণে কৌশল্যক ৰামৰ পৰিৱৰ্তে নিজৰ আৰু লক্ষ্মণৰ বাবে ৰাজ্য সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। যদি কোনোবাই তেওঁলোকৰ বিৰোধিতা কৰে, তেন্তে অযোধ্যাত জনবসতি নোহোৱা কৰাৰ ভাবুকি দিয়ে। অৱশ্যে ৰামে তেওঁৰ পিতৃৰ আদেশ অনুসৰণ কৰিবলৈ জোৰ দিয়ে, মহান নায়কসকলৰ উদাহৰণ উল্লেখ কৰি, যিসকলে তেওঁলোকৰ ৰামে লক্ষ্মণক ৰজা হিচাপে তেওঁৰ প্ৰতিষ্ঠাৰ প্ৰস্তুতি বন্ধ কৰিবলৈ আৰু তাৰ পৰিৱৰ্তে তেওঁক বনাঞ্চলত নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিবলৈ প্ৰেৰিত কৰে। ভাগ্যৰ দ্বাৰা চালিত কৈকেয়ীৰ সংকল্পৰ উদ্ধৃতি দিয়ে। ৰামে গুৰুত্ব আৰোপ কৰে যে ভাগ্য মানৱ নিয়ন্ত্ৰণৰ বাহিৰত আৰু তেওঁ ইয়াক অমান্য কৰিব নোৱাৰে, যাৰ ফলত তেওঁ ৰাজ্য ত্যাগ কৰি নিৰ্বাচন গ্ৰহণ কৰে। ৰামৰ ৰাজ্য এৰি নিৰ্বাচনলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ লক্ষ্মণ অনিচ্ছুক। তেওঁ যুক্তি দিয়ে যে ৰামৰ স্বদেন তেওঁৰ পিতৃৰ প্ৰভাৱৰ দ্বাৰা বিপথে পৰিচালিত হৈছে, বিশেষকৈ কৈকেয়ীৰ লক্ষ্মণে ৰাজ্যখন ৰক্ষা কৰাৰ আৰু প্ৰয়োজন হ'লে নিয়তক বিফল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু অৱশেষত তেওঁ পিতৃৰ নিৰ্দেশ অনুসৰণ কৰা ৰামৰ মাতৃ কৌশল্যই তেওঁক নিৰ্বাচনলৈ যোৱাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ নিৰ্বাচনলৈ যোৱাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ দেউতাকৰ নিৰ্দেশ পূৰণ কৰি দিয়ে। তেওঁক আশ্বাস দিয়ে যে তেওঁ বাহিৰত থকাৰ সময়ত তেওঁক ভালদৰে চোৱা-চিতা কৰিব। তেওঁ দুঃস্বৰ্গীয় প্ৰাণীক পূজা কৰা আৰু ওপৰত গুৰুত্ব দিবলৈ, পৰামৰাই যাবলৈ সময় কৰে আৰু তেওঁ অৰণ্যলৈ যায়। ৰামৰ মাতৃ কৌশল্যই তেওঁৰ পুত্ৰক বনাঞ্চলত প্ৰৱেশ কৰাৰ আগতে ৰক্ষা কৰিবলৈ শুভ অনুষ্ঠান সম্পন্ন কৰে। তেওঁক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ বেদ আৰু ব্ৰাহ্মণকে ধৰি দেশৰ ককনা-ফটা চকুৰ পানী মাৰি তেওঁ ৰামক দেৱতা আৰু তেওঁৰ নিজৰ সদ্গুণৰ ওপৰত তেওঁৰ কল্যাণৰ দায়িত্ব অৰ্পণ কৰি বিদায় জনায়। পিতৃয়ে কৈকেয়ীক দিয়া প্ৰতিশ্ৰুতিত ৰামক অৰণ্যলৈ নিৰ্বাচন কৰা হৈছে আৰু এতিয়া সীতাৰ সৈতে যাবলৈ সাজু হৈছে। সীতা ৰামৰ প্ৰস্থানৰ বাবে দুখিত আৰু চিন্তিত, কিন্তু তেওঁক অযোধ্যাত থাকিবলৈ আৰু এক পুণ্যৱান জীৱন যাপন কৰিবলৈ নিৰ্দেশ দিয়ে, নিজৰ ওপৰত ভৰতৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ে। ৰামে ভাল বৈদেহী সীতা অৰণ্যৰ কষ্ট আৰু বিপদৰ স্বত্বেও ৰামৰ সৈতে নিৰ্বাচনলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। তাই যুক্তি দিয়ে যে এগৰাকী পতিৰ কৰ্তব্য হ'ল স্বামীক অনুসৰণ কৰা, আনকি বহু দূৰত্বলৈকে, আৰু তাই তেওঁৰ সৈতে অৰণ্যত বাস কৰি কঠোৰ অনুশীলন কৰি আৰু তেওঁৰ প্ৰয়োজনীয়তাসমূহ চোৱা-চিতা কৰি সুখী হ'ব। ৰামে সীতাক তেওঁৰ লগত অৰণ্যলৈ যোৱাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰি ইয়াৰ অসুবিধাসমূহ বৰ্ণনা কৰে, যাৰ ভিতৰত আছে বন্য জীৱ-জন্তুৰ পৰা খাদ্য আৰু পানী বিচাৰি পোৱাৰ অসুবিধাসমূহ, অৰণ্যত বাস কৰা লোকসকলৰ বাবে অপেক্ষা কৰি থকা অসংখ্য দুখৰ কথা উল্লেখ। ৰামৰ পত্নী সীতা অৰণ্যত তেওঁৰ সৈতে যোগদান কৰিবলৈ আগ্ৰহী। তেওঁ বিশ্বাস কৰে যে তেওঁৰ স্বামীৰ সৈতে থকাটোৱে তেওঁক সুৰক্ষা আৰু সুখ প্ৰদান কৰিব। অৰণ্যত বাস কৰা কষ্টবোৰ জনা স্বত্বেও সীতাই নিজকে বিশ্বাস কৰে
যে তেওঁ ৰামৰ সৈতে নিজৰ কাষত সহ্য কৰিব পাৰে, তেওঁ ৰামক তেওঁৰ লগত লৈ যাবলৈ অনিপৰে নিৰ্বাসনলৈ ৰামক অনুসৰণ কৰিবলৈ সংকল্পবদ্ধ সীতাই তেওঁৰ বিচ্ছেদৰ বাবে শোক প্ৰকাশ কৰে আৰু দিহনে এৰি নাযাবলৈ অনুৰোধ কৰে। তাই কষ্ট সহ্য কৰাৰ প্ৰস্তাৱ দিয়ে আৰু অৰ্ণত তেওঁৰ বাবে শক্তিৰ উৎস হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তাইৰ ভক্তিত প্ৰভাৱিত হৈ লক্ষণে ৰামৰ সৈতে অৰণ্যত নিৰ্বাসনলৈ যাবলৈ বিচাৰে, কিন্তু ৰামে মাকৰ কল্যাণৰ বাবে চিন্তাৰ কথা উল্লেখ কৰি তেওঁক ভাবিবলৈ চেষ্টা কৰে। লক্ষ্মণে যুক্তি দিয়ে যে ভৰতে তেওঁলোকৰ যত্ন ল'ব আৰু তেওঁলোকে অৰণ্যত থকাৰ সময়ত ৰামৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ প্ৰস্তাৱ দিয়ে। অৱশেষত ৰামক তেওঁৰ লগত যোগদান কৰিবলৈ অনুমতি দিবলৈ লক্ষ্মণ ৰামৰ ৰাজপ্ৰসাদলৈ আমন্ত্ৰিত এজন ব্ৰাহ্মণ চুজাজনক সাক্ষাৎ কৰে। ৰামে তেওঁক উপহাৰ দিয়ে আৰু লক্ষ্মণক বিভিন্ন ব্ৰাহ্মণ আৰু নিৰ্ভৰশীল লোকৰ মাজত সম্পদ বিতৰণ কৰিবলৈ লক্ষ্মণে চক্ৰৰ মুদ্ৰা, গৰু আৰু গহনাকে ধৰি সম্পদ বিতৰণ কৰে। তৃষ্ণা নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ আৰু সফলতাৰে এটা লাঠি নিক্ষেপ কৰাৰ পিছত গৰুৰ অনুদান সীতা আৰু লক্ষ্মণৰ সৈতে ৰামে অযোধ্যা তেওঁৰ পিতৃ দশৰথক সাক্ষাৎ কৰিবলৈ ওলাই যায়। ৰামৰ প্ৰস্থানত চহৰৰ লোকসকল শোকাহত হৈ পৰে, কিন্তু তেওঁ শান্ত হৈ থাকে। ৰাজপ্ৰসাদত ৰামে সুমন্ত্ৰক লগ পায়, যি নিজেও বিচলিত হৈ পৰে আৰু তেওঁৰ আগমনৰ বিষয়ে পিতৃক জনাবলৈ নিৰ্দেশ দিয়ে। ৰামে তেওঁৰ ভাইক লক্ষ্মণ আৰু সীতাৰ সৈতে তেওঁলোকৰ পিতৃ ৰজা দশৰথক জনায় যে কইকেয়ীৰ ইচ্ছা অনুসৰি তেওঁলোকে অৰণ্যলৈ প্ৰস্থান কৰিব। ৰজা শোক আৰু দুখতো অভিভূত হয়, কিন্তু ৰামে তেওঁক আশ্বাস দিয়ে যে তেওঁ প্ৰত্যাৱৰ্তনত বাস কৰাৰ প্ৰতিশ্ৰুতি আহিব। সুমন্ত্ৰই কইকেয়ীক ৰজা দশৰথক ত্যাগ কৰি ৰামৰ পৰিৱৰ্তে তেওঁৰ পুত্ৰ ভৰতক ৰজা হিচাপে স্থাপন কৰিবলৈ চেষ্টা কৰাৰ বাবে গালি পাৰে। তেওঁ তাইক সতৰ্ক কৰি দিয়ে যে ই অতি লজ্জাজনক হ'ব আৰু তাই নিজৰ স্বামীৰ ইচ্ছাবোৰো বিবেচনা কৰা উচিত, যিবোৰ সৰ্বোপৰি। সুমন্ত্ৰৰ কঠোৰ শব্দৰ কইকেয়ীয়ে তেওঁৰ ৰজা দশৰথে তেওঁৰ ৰথযাত্ৰী সুমন্ত্ৰক ৰামৰ বাবে সৈন্য প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে তেওঁ ৰামক নিৰ্বাসন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে তেওঁ ৰামক নিৰ্বাসনৰ বাবে বহিষ্কাৰ কৰাৰ উল্লেখ কৰি অৱশ্যে সিদ্ধাৰ্থৰ বিজ্ঞ পৰামৰ্শই প্ৰকাশ কৰে যে অসহযোগ অপৰাধী তেওঁক নিৰ্বাসন কৰাটো ন্যায়সংগত নিৰপেক্ষ সিদ্ধান্ত। কইকেয়ীৰ অনুৰোধত ৰামে তেওঁৰ ৰাজকীয় সাজ-পোছাক ত্যাগ কৰে আৰু সন্ন্যাসীৰ সাজ-পোছাক পিন্ধে। তেওঁৰ পত্নী সীতাকো একেধৰণৰ সাজ-পোছাক পিন্ধিবলৈ কোৱা হয়, যাৰ ফলত তেওঁৰ কষ্ট আৰু লজ্জা বোধ হয়। প্ৰধান শিক্ষক বশিষ্ঠই হস্তক্ষেপ কৰি কইকেয়ীক পৰামৰ্শাজ দখল কৰি তেওঁৰ সিংহাসন দখল কৰি তেওঁ সীতাই সন্ন্যাসীৰ ছদ্মবেশ লোৱাত ৰামৰ পিতৃ ৰজা দশৰথ ক্ষুব্ধ হয়। তেওঁ জীৱন, পুণ্য আৰু খ্যাতিৰ প্ৰতি সকলো সন্মান প্ৰত্যাখ্যান কৰে আৰু তেওঁ অনুৰোধৰ বাবে দোষাৰোপ কৰে যে ৰাম আৰামদায়কভাৱে অৰণ্যলৈ নিৰ্বাসন কৰা হ'ব। তাৰ পৰিৱৰ্তে তেওঁ ন্যূনতম ব্যৱস্থাৰ সৈতে ৰজা দশৰথে শোকত আবদ্ধ হৈ অনুভৱ কৰে যে ৰামক বিতাড়ন কৰাটো তেওঁৰ অতীতৰ অপৰাধৰ বাবে শাস্তি। তেওঁ সুমন্ত্ৰক ৰামক নিৰ্বাসনলৈ লৈ যোৱা নিৰ্দেশ দিয়ে আৰু সীতাক তেওঁৰ যাত্ৰাৰ বাবে অলংকাৰ প্ৰদান কৰে। ইফালে কৌশল্যই সীতাক ৰামৰ প্ৰতি আনুগত্য বজাই ৰাখিবলৈ উৎসাহিত কৰে আৰু ৰজাৰ পত্নীসকলে তেওঁ প্ৰকাশ কৰা পৃথক হোৱাৰ বাবে শোক প্ৰকাশ
ৰাম, সীতা আৰু লক্ষণে ১৬ বছৰৰ নিৰ্বাসন আৰম্ভ কৰাৰ পূৰ্বে অযোধ্যাত ৰামৰ মাতৃ কৌশল্যকে ধৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বিদায় জনায়। ৰাঘৱৰ প্ৰস্থানত জনসাধাৰণে শোক প্ৰকাশ কৰাৰ লগে চহৰখন বিশৃংখল হৈ পৰে। আনকি ৰজা দাশৰথো শোকত মূৰ্খ হৈ পৰে। অযোধ্যাৰ ৰাণীসকলে ৰামৰ অৰণ্যলৈ যোৱাৰ বাবে শোক প্ৰকাশ কৰে, চহৰখনক শোকেৰে আঘাত কৰে। সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ আৱৰি ৰখাৰ লগতে আনকি প্ৰাকৃতিক ব্যৱস্থাও ব্যাহত হোৱা যেন। মানুহে কেৱল ৰামক স্মৰণ কৰিবলৈ আৰু দুখত ইজনে সিজনক সান্ত্বনা দিবলৈ চেষ্টা কৰি দৈনন্দিন জীৱন ত্যাগ কৰে। ৰজা দশৰথে কইকেয়ীৰ দাবী অনুসৰি তেওঁৰ পুত্ৰ ৰাম অৰণ্যলৈ গুচি গৈছে বুলি জানিব পাৰি শোকাহত্যা কইকেয়ীক কৰে আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া তেওঁৰ অংশগ্ৰহণ অবিহনে সম্পন্নৰ নিৰ্দেশ দিয়ে। ৰজাক মৰুভূমিত সংগ্ৰাম কৰি থকা কল্পনা কৰি ৰামক স্মৰণ কৰাৰ লগেই ৰামৱে ৰজাৰ দুখ অতিশয় হয় আৰু তেওঁ অযোধ্যাৰ পৰা আঁতৰি যোৱা কাকলৈ তেওঁৰ পুত্ৰ ৰামৰ অৰণ্যলৈ নিৰ্বাসনৰ বাবে শোক প্ৰকাশ কৰে। কইকেয়ী শক্তিশালী আৰু বিপদজনক হৈ পৰিব বুলি ভয় কৰে। তেওঁ সীতা আৰু লক্ষ্মণৰ সৈতে উভতি অহাৰ আশা কৰে, যি অযোধ্যা আৰু ইয়াৰ লোকসকলক আনন্দ প্ৰদান কৰে। কিন্তু তেওঁলোকৰ পৃথকীকৰণত শোকমগ্ন হৈ পৰে। সুমিত্ৰাই কৌশলক সান্ত্বনা দিয়ে, তেওঁক আশ্বাস দিয়ে যে ৰামে তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব আৰু ৰজা হিচাপে অযোধ্যালৈ ঘূৰি আহিব। তেওঁ ৰামৰ গুণাগুণৰ প্ৰশংসা কৰি কয় যে তেওঁ অপৰাজেয় আৰু ৰাজ্যত সমৃদ্ধি আনিব। সুমিত্ৰাই কৌশল্যক ৰামৰ মংগলৰ ওপৰত বিশ্বাস কৰিবলৈ উৎসাহিত কৰে আৰু প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ সোনকালে ঘূৰি অহা সীতা আৰু লক্ষ্মণৰ সৈতে ৰাম নিৰ্বাসিত হোৱাৰ পিছত অৰণ্যলৈ গৈ আছে। বৃদ্ধ ব্ৰাহ্মণকে ধৰি অযোধ্যাৰ লোকসকলে তেওঁক অনুসৰণ কৰে আৰু তেওঁক এৰিব নোৱাৰিবলৈ অনুৰোধ কৰে। তেওঁলোকৰ চকুপানীয়ে ৰামক বিচলিত কৰে আৰু তেওঁলোকৰ পৰা পৃথক হোৱাৰ চিন্তা সহ্য কৰিব নোৱাৰি তেওঁলোকৰ মাজত খোজকাঢ়িবলৈ সিদ্ধান্ত লয়। ৰাম আৰু সীতাই তেওঁলোকৰ প্ৰথম ৰাতি তামাছা নদীৰ পাৰত নিৰ্বাসনত কটালে। পিছদিনা ৰাতিপুৱা ৰামে যাবলৈ বিচাৰিছিল, কিন্তু বাস্তৱত অৰণ্যৰ ফালে যোৱাৰ সময়ত উত্তৰলৈ যোৱাৰ নাগৰিকসকলক প্ৰতাৰণা কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ নিজৰ ৰথযাত্ৰী সুমন্ত্ৰক তেওঁলোকৰ প্ৰকৃত গন্তব্য লুকুৱাই ৰাখি ৰাঘৱল্লভ নিৰ্বাসনলৈ যোৱাৰ সময়ত অযোধ্যাৰ নাগৰিকসকল বিধ্বস্ত হৈ পৰিছিল। তেওঁলোকে তেওঁক বিচাৰিছিল, কিন্তু কোনো লাভ নহ'লেও দুখত অভিভূত হৈ তেওঁলোকে শোক কৰিছিল আৰু আত্মদাহ বা চহৰ ত্যাগ কৰাৰ কথা ভাবিছিল। অৱশেষত ঘৰলৈ উভতি আহিছিল, কেৱল তেওঁলোকৰ খালী ৰাস্তা আৰু ঘৰ দেখি দুখত পৰাজিত হৈছিল। ইয়াত সাতসহ্য শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। অযোধ্যাৰ মহিলাসকলে ৰামৰ নিৰ্বাসনত বিধ্বস্ত হৈ পৰে। তেওঁলোকে বিলাপ কৰে আৰু কান্দিছে। ৰামৰ অবিহনে তেওঁলোকৰ সম্পদ আৰু স্বাচ্ছন্দ্যৰ উপযোগিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে তেওঁলোকৰ স্বামীসকলক বিচাবলৈ ৰামৰ পিছত অৰণ্যলৈ যাবলৈ অনুৰোধ কৰে যে ৰামে এক সমৃদ্ধিশালী অঞ্চলৰ মাজেৰে ভ্ৰমণ কৰে। গাঁওবাসীয়ে তেওঁক বিতাড়িত কৰাৰ পিতৃ সিদ্ধান্তক সমালোচনা কৰা শুনি, তেওঁ কেইবাটাও নদী পাৰ হৈ নতুন দেশত নৃত্য কৰাৰ পিতৃ-মাতৃ সিদ্ধান্তক সমালোচনা কৰা শুনি, তেওঁ কেইবাটাও নদী পাৰ হৈ নতুন দেশসকলৰ বিনোদন হিচাপে ৰামে ককলাত তেওঁৰ ভাতৃ লক্ষ্মণক লগ পোৱাৰ পিছত অযোধ্যালৈ যাত্ৰা কৰে। শৃংগেবৰপুৰৰ ওচৰৰ গংগা নদীত উপস্থিত হোৱাৰ আগতে তেওঁলোকে চহৰখনৰ মাজেৰে পাৰ হৈ যায়।
যাক সমৃদ্ধিশালী আৰু সুন্দৰ বুলি বৰ্ণনা কৰা হয়, তেওঁৰ ভাতৃ ৰাম সীতাৰ সৈতে মাটিত শোৱাৰ সময়ত লক্ষ্মণ শুব নিবিচাৰে, কিয়নো তেওঁ তেওঁলোকৰ সুৰক্ষাৰ বাবে ভয় কৰে। তেওঁ শোক প্ৰকাশ কৰে যে তেওঁলোকৰ পিতৃৰ নিৰ্বাসৰ ফলত অতি সোনকালে তেওঁৰ মৃত্যু হ'ব আৰু ৰাজ্যখন ধ্বংস হ'ব। সীতাৰ সৈতে ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণে অৰণ্যলৈ ৪ বছৰীয়া নিৰ্বাসন আৰম্ভ কৰে। ৰামৰ ৰথযাত্ৰী সুমন্ত্ৰই অযোধ্যালৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হয় আৰু ৰজাক জনোৱা হয় যে তেওঁলোকে অৰণ্যত বাস কৰিব, দূৰৈৰ মাটিত নহয়। নিজকে চিনাক্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰামে নিজৰ চুলি মেটি থোৱা তালাত কাটি এজন সন্ন্যাসীৰ দৰে অংগা নদী। ৰামে লক্ষ্মণক তেওঁৰ নিৰ্বাসন আৰু তেওঁলোকৰ পৰিয়ালৰ পৰিণামৰ বিষয়ে সম্বোধন কৰে। তেওঁ ভয় কৰে তেওঁৰ ভাতৃৰ প্ৰভাৱে তেওঁৰ মাতৃ কৌশল্যৰ বাবে অধিক কষ্টৰ সৃষ্টি কৰিব আৰু নিবৃত্ত ভয় কৰে যে কইকেয়ীৰ প্ৰভাৱে তেওঁৰ মাতৃ কৌশল্যৰ বাবে অৰণ্যত থাকিবলৈ সাজু হৈ বনাঞ্চলত তেওঁক ত্যাগ কৰিছে কৈবৰ্ত গছ স্থাপন কৰে। ৰাম আৰু তেওঁৰ সঙ্গীসকলে প্ৰয়াগত উপস্থিত হয়, য'ত তেওঁলোকে তেনে সন্ন্যাসী ভৰদ্বাজক লগ পায়। ৰামক লগ পোৱাৰ পিছত ভৰদ্বাজে তেওঁলোকে আৰু তেওঁলোকৰ বাবে উপযুক্ত স্থান হিচাপে চিত্ৰকূট পৰ্বতৰ পৰামৰ্শ দিয়ে। ৰামে এই পৰামৰ্শ গ্ৰহণ কৰে আৰু সীতাৰ সৈতে চিত্ৰকূটলৈ, যি এক ৰোমান্টিক আৰু মনোৰম স্থান, বা মহৰ্ষি ভৰদ্বাজৰ দ্বাৰা কৰা প্ৰাৰ্থনা অনুষ্ঠানৰ পিছত ৰাম, সীতা আৰু লক্ষ্মণে কালিন্দী নদীৰ কাষত যাত্ৰা কৰে। তেওঁলোকে এখন নৌকা নিৰ্মাণ কৰে আৰু নদী পাৰ কৰে। সীতাই কালিন্দীলৈ সুৰক্ষিত পথৰ বাবে প্ৰাৰ্থনা কৰে। পাৰ হোৱাৰ পিছত তেওঁলোকে যমুনাৰ অৰণ্যৰ ফালে আগবাঢ়ি যায়, য'ত ৰামে লক্ষ্মণক সীতাৰ ৰাম, লক্ষ্মণ আৰু সীতা চিত্ৰকূটত উপস্থিত হয় আৰু তাত বসতি স্থাপন কৰাৰ সিদ্ধান্ত লয়। ৰামে লক্ষ্মণক এটা বাসস্থান নিৰ্মাণ কৰিবলৈ আৰু পূজাৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকে তেওঁলোকৰ নতুন ঘৰ শুদ্ধ কৰিবলৈ আৰু ঘৰৰ দেৱতাসকলক সন্তুষ্ট কৰিবলৈ আৰু কয়। অৱশেষত তিনিও ইয়াত ৪৪ শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। সীতাৰ সৈতে যোৱা ৰামৰ দ্বাৰা আঁতৰাই পঠিওৱাৰ পিছত সুমন্ত্ৰই অযোধ্যালৈ উভতি আহে। আহি পোৱাৰ লগে লগে সুমন্ত্ৰই চহৰখন শোকাহত অনুভৱ কৰে আৰু জানিব পাৰে যে ৰামৰ প্ৰস্থানী জনফৰ্ণ আৰু ৰাণী কৌশল্যাৰ অপৰিসীম। ৰজা দশৰথে তেওঁৰ ৰথযাত্ৰী সুমন্ত্ৰক অৰণ্যলৈ নিৰ্বাসন কৰাৰ পিছত ৰামৰ অৱস্থা সম্পৰ্কে প্ৰশ্ন কৰে। সুমন্ত্ৰই বৰ্ণনা কৰে যে কেনেদৰে ৰাম, লক্ষ্মণ আৰু সীতাই তেওঁলোকৰ কঠিন পৰিস্থিতিৰ দৃশ্যটো ৰাম, লক্ষ্মণ পৰিত্যাগ সমাপ্ত আৰু মূল্যবোধ পালন কৰি কষ্টত জীয়াই আছে। তেওঁৰ পুত্ৰ ৰামক নিৰ্বাসিত কৰা হৈছে বুলি গম পোৱাৰ পিছত অযোধ্যাৰ ৰজাই শোকত আবদ্ধ হৈ পৰে। গছবোৰ শুকাই যোৱা, নদীবোৰ শুকাই যোৱা আৰু জীৱ-জন্তুবোৰ অলস হৈ পৰে। গছবোৰ শুকাই যোৱা, নদীবোৰ শুকাই যোৱা আৰু জীৱ-জন্তুবোৰ নোৱাৰে অৱশেষ হোৱাৰ বাবে শোক কৰে আৰু তেওঁৰ অবিহনে জীয়াই থকাৰ চিন্তা কৌকলৈ শোকত আবদ্ধ হৈ ৰথযাত্ৰীগৰাকীক ৰামৰ অৱস্থানলৈ লৈ যাবলৈ অনুৰোধ কৰে। ৰথযাত্ৰীয়ে তেওঁক আশ্বাস দিয়ে যে সীতা আৰু লক্ষ্মণ ৰামৰ সৈতে তেওঁ সুখেৰে বাস কৰি আছে আৰু বৈদেহীয়ে ঘৰৰ পৰা আঁতৰত থকা জীৱনৰ সৈতে ভালদৰে খাপ খাইছে। এই শব্দবোৰৰ দ্বাৰা বিশ্বাসী হৈ
কৌশল্যই কৌকেয়ী তেওঁৰ স্বামী দশৰথক ৰাম বহিষ্কাৰ কৰাৰ পৰিণামৰ বাবে শোক প্ৰকাশ কৰে, যাৰ ভিতৰত আছে তেওঁলোকৰ পুত্ৰৰ কষ্ট আৰু ৰাজ্যৰ পতন। তেওঁ যুক্তি দিয়ে যে ৰামৰ ধৰ্মনিষ্ঠাই তেওঁক ইতিমধ্যে আন এজনে উপভোগ কৰা ৰাজ্যখন গ্ৰহণ কৰিবলৈ অনুমতি নিদিয়ে। তেওঁৰ শক্তিশালী প্ৰকৃতি আৰু নৈতিক নীতি আৰু দায়িত্বৰ কথা উল্লেখ কৰি ৰামৰ নিৰ্বাসনত শোকাহত হৈ ৰজাই বিচলিত হৈ পৰে আৰু তেওঁৰ পত্নী কৌশল্যক তেওঁৰ কষ্টৰ বাবে ক্ষমা বিচাৰি সম্বোধন কৰে। তাই তেওঁক ক্ষমা কৰি বুজাই দিয়ে যে এগৰাকী মহিলাৰ কৰ্তব্য হ'ল তেওঁৰ স্বামীৰ প্ৰতি সমৰ্পিতৰ প্ৰতি অন্যায় কৰে। কৌশল্যৰ কথাবোৰে ৰজাৰ দুখ সাময়িকভাৱে হ্ৰাস কৰে, যাৰ ফলত ৰজাৰ দাসৰথে তেওঁৰ পিতৃ-মাতৃৰ বাবে পানী আনিবলৈ অহা এজন বনপালক ভুলবশতঃ হত্যা কৰাৰ কথা মনত পৰিলে ৰজাই, কিন্তু তাৰ কিছু সময়ৰ পিছতে তপস্বীজনৰ মৃত্যু হৈছিল। ৰজাৰ দাসৰথে তেওঁৰ চিন্তাহীন কাৰ্যৰ পৰিণাম উপলব্ধি কৰি বৃদ্ধৰ বাবে শোক প্ৰকাশ কৰে আৰু মৃত্যুৰ বাবে শোক প্ৰকাশ কৰে। পুত্ৰ ৰামৰ নিৰ্বাসনৰ বাবে শোকাহত ৰজা দশৰথ ভুলবশতঃ এজন তপস্বীক হত্যা কৰা আৰু পৰিণামৰ সন্মুখীন হোৱাৰ এক ফ্লেশ্ববেক স্মৃতি আছে। তপস্বীজনে তেওঁক পুত্ৰৰ বাবে শোকত মৃত্যু হোৱাৰ অভিশাপ দিয়ে, যাৰ ফলত অৱশেষত ৰজা দশৰথৰ মৃত্যু হয়। তেওঁ পুনৰ ৰামক দেখা নোপোৱাৰ বাবে তেওঁৰ ভাগ্যৰ বাবে শোক প্ৰকাশ কৰে। ৰাজসভাটো ৰাতিপুৱা লৈকে সংগীত, নৃত্য আৰু উৎসৱেৰে ভৰি পৰিছিল। যেতিয়া ৰজাৰ অপেক্ষা কৰি থকা মহিলাসকলে গম পাইছিল যে তেওঁৰ মৃত্যু হৈছে, আন পত্নী আৰু পৰিচাৰকসকলে যোগদান কৰিছিল। ৰাজপ্ৰসাদটো দুখ আৰু বিলাপেৰে ভৰাই দিছিল আৰু ৰাজ্যখনক দুৰ্দশাৰ সন্মুখীন কৰিছিল আৰু হনতেৰেৰে ভৰাই দিছিল। ৰাজ্যখন কইকেয়ীৰ নিষ্ঠুৰতাৰ ফলত ৰজা স্বৰ্গলৈ আৰোহণ কৰিছিল আৰু ৰামৰ নিৰ্বাচন হৈছিল। কইকেয়ীয়ে ৰাঘৱ ৰাজবংশক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি কৌশল্যাৰ হৃদয় ভাগি পৰিছিল। পত্নীসকলে তেওঁলোকৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে ৰজাৰ মৃত্যুত কইকেয়ীক তেওঁৰ ভূমিকাৰ বাবে নিন্দা কৰাৰ ফলত অযোধ্যা চহৰখন শোকত। অযোধ্যাৰ পৰামৰ্শদাতাসকলে ৰাজকীয় পুৰোহিত বশিষ্ঠৰ সৈতে ৰাজ্যখনৰ সংকটৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হয়। ৰজা অবিহনে তেওঁলোকে যুক্তি দিয়ে যে সামাজিক ব্যৱস্থা ভাঙি পৰে আৰু বিশৃংখলতাৰ সৃষ্টি হয়। তেওঁলোকে বশিষ্ঠক ৰাজ্যত সুস্থিৰতা আৰু নৈতিকতা পুনৰুদ্ধাৰ কৰিবলৈ ইক্ষ্বাকুৰ বংশধৰ কৰিবলৈ ইক্ষ্বাকুৰ বংশধৰসকলৰ বশিষ্ঠই ভাৰত আৰু তেওঁৰ ভায়েক শত্ৰুঘ্নক তেওঁলোকৰ খুৰাকৰ ঘৰৰ পৰা আনিবলৈ ৰাষ্ট্ৰদূত পঠিয়াইছিল। সিদ্ধাৰ্থ, বিজয়, জয়ন্ত আৰু অশোকানন্দনৰ নেতৃত্বত ৰাষ্ট্ৰদূতসকলে বিজয়, জয়ন্ত আৰু অশোকাক দখল কৰিবলৈ প্ৰেৰিত কৰাৰ পৰিকল্পনা কৰে। ভৰতৰ এটা বিৰক্তিকৰ সপোন আছে, য'ত তেওঁৰ দেউতাক ৰাম বিভিন্ন ধৰণে মৰি যোৱা বা আহত হোৱা দেখা পায়। তেওঁ শোকাহত হৈ পৰে আৰু বন্ধুবৰ্গৰ সৈতে আনন্দত যোগদান কৰিবলৈ অস্বীকাৰ কৰে। এই ভয়ত যে তেওঁ নিজেও আছে, তেওঁৰ ডিঙি শুকাই যায়, মনটো অস্থিৰ হৈ পৰে আৰু কইকেয়ীৰ পুত্ৰ ভৰতক ৰাষ্ট্ৰদূতসকলে এক গুৰুত্বপূৰ্ণ বিষয়ৰ বাবে অযোধ্যালৈ যাবলৈ অনুৰোধ কৰে। তেওঁ ৰজা কেকেয়াকে ধৰি তেওঁৰ আত্মীয়সকলৰ উপহাৰৰ বিদায় গ্ৰহণ কৰে, যিয়ে তেওঁক সম্পদ, ঘোঁৰা আৰু ৰাজসভাৰ লোক দিয়ে। ভাৰতে শত্ৰুঘ্নৰ সৈতে যাত্ৰা আৰম্ভ কৰে। ৰামৰ পুত্ৰ ভৰত এক দীঘলীয়া যাত্ৰাৰ পিছত অযোধ্যালৈ উভতি আহে।
চহৰখনৰ জনশূন্যতা আৰু দুৰ্ভাগ্যৰ লক্ষণত তেওঁ আচৰিত হয়। চহৰখন খালী হৈ আছে, নাগৰিকসকলে উপবাস কৰি আছে আৰু মন্দিৰবোৰক অৱহেলা কৰা হৈছে। ভৰতৰ হৃদয় তেওঁৰ পিতৃৰ ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ সময়ত দুখত ভৰি পৰে। তেওঁ অনুভৱ কৰে যে কিবা ভৰতে তেওঁৰ পিতৃৰজা দশৰথৰ মৃত্যু হোৱা দেখি ঘৰলৈ উভতি আহে। তেওঁৰ মাতৃ কৈকেয়ীয়ে ব্যাখ্যা কৰে যে ৰজাক তাইৰ দ্বাৰা নিৰ্বাসিত কৰা হৈছিল আৰু ভৰতী ৰামক সীতা আৰু লক্ষ্মণৰ সৈতে বহিষ্কাৰ কৰা হৈছিল। ভৰত শোকাহত হৈ পৰে আৰু তেওঁক তেওঁৰ পিতৃৰ অন্তিম মুহূৰ্তৰ বিষয়ে কিয় জনোৱা হোৱা নাছিল জানিবলৈ দাবী কৰে। ইয়াত চালতে শব্দৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। পিতৃৰ মৃত্যু আৰু ভাতৃ ৰামৰ নিৰ্বাসনত শোকাহত ভৰতে কৈকেয়ীক দোষাৰোপ কৰে। তাইৰ স্বাৰ্থপূৰ্ণ ইচ্ছাৰ জৰিয়তে পৰিয়ালটোক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কৈকেয়ীৰ ইচ্ছা পূৰণ কৰি নিজেই ৰজা হোৱাৰ পৰিৱৰ্তে মাকৰ অসন্তুষ্টি সত্ত্বেও ৰামক অৰণ্যৰ পৰা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়ে। ভৰতে তেওঁৰ মাক কৈকেয়ীক ৰামৰ নিৰ্বাসনত তেওঁৰ ভূমিকা আৰু তেওঁৰ নিজৰ ভাগ্যৰ বাবে নিন্দা কৰে। তেওঁ তাইক হত্যা কৰা আৰু তেওঁলোকৰ পৰিয়াললৈ নিজৰ ভাগ্যৰ বাগনাই তেওঁৰ দেউতাক আৰু ভায়েকৰ প্ৰতি তেওঁৰ কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে কৈকেয়ীক হয় জুইত প্ৰৱেশ কৰি বা অৰণ্যত ডুব মাৰি কষ্টকৰ জীৱন যাপন কৰাৰ নিন্দা। ভৰতে ৰামৰ নিৰ্বাসনত বিধ্বস্ত হৈ পৰা তেওঁৰ মাক কৌশল্যাক সাক্ষাৎ কৰে। ভৰতে কৌশল্যাৰ অভিযোগৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰে আৰু ৰামৰ নিৰ্বাস দুখ সহ্য কল্যা লোকৰ ওপৰত তেওঁ বিচৰা অসংখ্য শাস্তি তালিকাভুক্ত কৰে। অৱশেষত শোকত অভিভূত হৈ ভৰত মাটিত পৰে আৰু তেওঁৰ দুখ সহ্য কৰিব নোৱাৰি মৃত্যু হয়। ভৰতে তেওঁৰ দেউতাকৰ মৃত্যুত শোক প্ৰকাশ কৰে। ঋষি বশিষ্ঠই তেওঁক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়ে। ভৰতে তেওঁৰ নিৰ্দেশনা অনুসৰণ কৰে আৰু ৰীতি-নীতি অতি গম্ভীৰভাৱে পালন কৰা হয়। ৰজাৰ শৰীৰ দাহ কৰা হয় আৰু তেওঁৰ পত্নী আৰু পৰিচাৰকসকলে প্ৰাদিনৰ শোক পালন কৰে। আৰিষ্টটলৰ পৰা অনুসৰণ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত ভৰতে তেওঁৰ দেউতাকৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু নিৰ্দেশনা বিচাৰে। বশিষ্ঠই তেওঁক দেউতাকৰ হাড়বোৰ সংগ্ৰহ কৰি আৱৃত্তি সম্পূৰ্ণ কৰিবলৈ নদীত পেলাই দিয়ে। শত্ৰুঘ্ন ভাগি পৰে, কিন্তু জন্ম আৰু মৃত্যুৰ অনিবাৰ্যতাত সুমন্তৰ বাক্যত শান্ত হয়। ৰাজকুমাৰসকলে বুলি অজকুমাৰসকলে অৱশ্যতে ৰীতি-নীতি সম্পূৰ্ণ কৰে। ইয়াত চালিহন্দি শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ৰামৰ নিৰ্বাসনৰ শোকাহত ভৰতে তেওঁৰ ভাগিক শত্ৰুঘ্নৰ সৈতে কথা পাতে, যি কঁঠালৰ পিঠিত থকা কৰ্মচাৰী মহিলা কৈকেয়ী উপস্থিত হ'লে ক্ৰুদ্ধ হৈ পৰে। শত্ৰুঘ্নই তেওঁক আক্ৰমণ কৰে, কিন্তু ভৰতে হস্তক্ষেপ কৰাৰ পিছত তাইৰ জীৱন ৰক্ষা কৰে আৰু কয় যে ভৰতক তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছত সিংহাসনৰ প্ৰস্তাৱ দিয়া হয়, কিন্তু তেওঁ অস্বীকাৰ কৰে। তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰামক ৰজা হ'বলৈ জোৰ দিয়ে। তেওঁ ৰামকক নিৰ্বাসনৰ পৰা ঘূৰাই আনি তেওঁৰ ঠাইত শাসন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পৰামৰ্শদাতা আৰু ৰাজসভাৰ লোকৰ পৰা প্ৰশংসা লাভ কৰে। তেওঁলোকে ৰাম বা সাজু হ'বলৈ ইয়াত তৱচ্ছাৰ শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ভাৰতৰ নেতৃত্বত দক্ষ শ্ৰমিকৰ এটা বৃহৎ দলে সেনাবাহিনীৰ বাবে এটা পথ প্ৰস্তুত কৰে। তেওঁলোকে গছ-গছনি পৰিষ্কাৰ কৰে, দলং নিৰ্মাণ কৰে আৰু কুঁৱা খনন কৰি পদপথ, গছ-গছনি আৰু ফুলৰ সৈতে সাৰি থকা এটা সুন্দৰ পথ সৃষ্টি কৰে। অৱশেষত আকাশী চহৰৰ দৰে ৰামৰ নিৰ্বাসনৰ পিছত ভৰতে নিজৰ ভাগ্যৰ বাবে শোক প্ৰকাশ কৰে।
কিন্তু বশিষ্ঠই তেওঁক সান্তনা দিয়ে, যি অভিজাত আৰু পৰামৰ্শদাতাসকলক সোণালী দৰবাৰলৈ আমন্ত্ৰণায়। ভৰত আহি পোৱাৰ লগে লগে প্ৰজাসকলে আনন্দ কৰে আৰু দৰবাৰটো ৰাম উপস্থিত থকাৰ সৈতে ইয়াৰ পূৰ্বৰূপৰ দৰে হয়। দৃশ্যটো ভব্য আৰু উদযাপনৰ বৰ্ণনাৰে ভৰি আছে। দুখত আবদ্ধ হৈ ভৰতে ঘোষণা কৰে যে তেওঁ ৰামক নিৰ্বাচনলৈ অনুসৰণ কৰেত তেওঁ ত্যাগত কেৰিবলক দৰ্শনলৈ লৈ যাবলৈ বাহিনী আনিবলৈ নিৰ্দেশ দিয়ে। ৰাজসভা আৰু সেনাপতিসকলক ধৰি সমগ্ৰ সমাৱেশ ভৰতে ৰামত যোগদান কৰাৰ সিদ্ধান্ত আনন্দিত হয়। ভৰতে হাজাৰ হাজাৰ গাড়ী, হাতী, ঘোঁৰা আৰু বিভিন্ন পেছাদাৰী লোকেৰে গঠিত ৰামক বিচাৰিবলৈ এক বিশাল শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে। তেওঁলোক শ্ৰীপুৰ কৰাৰ গংগা নদীত উপস্থিত হয়, য'ত তেওঁলোকে ৰাতিটো ৰৈ থাকে। ভৰতে তেওঁৰ দৰবাৰীসকলক সৈন্য শিবিৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে, নদী পাৰ হোৱাৰ পৰিকল্পনা কৰে আৰু তেওঁ মৃত্যুক নিষাদ ৰজা গুহাই এক বৃহৎ সৈন্যবাহিনীৰ সৈতে ভৰতৰ আগমনৰ আশা কৰি গংগা নদীৰ পাৰত তেওঁলোকৰ বিৰুদ্ধে ৰক্ষা কৰিবলৈ নিজৰ সৈন্যকৰ্মী আৰু যুৱক-যুৱতীসকলক ভৰতৰ বিৰোধিতা কৰিবলৈ সাজু হ'বলৈ নিৰ্দেশ দিয়ে। ইফালে গুহাই ভৰতৰ ওচৰলৈ যায় আৰু দৰ্শকক অনুৰোধ কৰে সম্ভৱতঃ ৰামৰ অৱস্থানৰ বিষয়ে তথ্য সংগ্ৰহ। ইয়াত চাটছাবু শব্দৰ পাঠটোৰ সাৰাংশ দিয়া হৈছে। ভৰতে গুহাক কয় যে তেওঁৰ অৰ্থ ৰামৰ কোনো ক্ষতি কৰা নাই আৰু তেওঁক নিৰ্বাচনৰ পৰা ঘূৰাই আনিবলৈ বিচাৰে। গুহাই ভৰতৰ নিস্বাৰ্থ প্ৰশংসা কৰে, কিন্তু ৰাতি হোৱাৰ লগে লগে তেওঁলোকৰ কথোপকথনত বাধা পায়। ভৰত তাৰ পিছত হতাশাৰ অৱস্থাত পৰে। তেওঁৰ গুহাই ৰামৰ প্ৰতি লক্ষ্মণৰ ভক্তিৰ বৰ্ণনা কৰে, যি নিৰ্বাসনত থকা তেওঁৰ ভায়েকৰ ভৱিষ্যতক লৈ চিন্তিত। লক্ষ্মণ আৰু অযোধ্যাৰ ভৱিষ্যতৰ বাবে ভয় কৰে, কিন্তু তেওঁলোকে একেলগে ঘৰলৈ ঘূৰি নহা পৰ্যন্ত ৰাম আৰু সীতাক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। গুহৰ নিৰ্দেশনাত তেওঁলোকে ভাগীৰথী নদী পাৰ হৈ ভাৰতে শোকত আবদ্ধ হৈ গুহাক তেওঁৰ ভায়েক ৰামৰ অৱস্থানৰ বিষয়ে সুধিলে। গুহাই ব্যাখ্যা কৰে যে তেওঁ ৰাম আৰু সীতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল, কিন্তু তেওঁলোকে আনৰ পৰা খাদ্য বা পানী নলয়াকৈ ক্ষত্ৰিয় নৈতিকতা পালন কৰিছিল। ভৰতে ৰাম আৰু সীতা মাটিত শোৱা ঠাইখন ভ্ৰমণ কৰে। তেওঁ বিশ্বাস কৰিব নোৱাৰে যে তেওঁৰ ভায়েক বিলাসিতাৰ অভ্যস্ত ৰজা পৃথিৱীত চুইব। ভৰতে ৰামৰ উদাহৰণ অনুসৰণ কৰি অৰণ্যত বাস কৰাৰ সিদ্ধান্ত লয়, ফল আৰু শিপাৰ ওপৰত নিৰ্ভৰ কৰি মাকক দিয়া প্ৰতিশ্ৰুতিক সন্মান কৰিবলৈ আৰু তেওঁলোকৰ পৰিয়ালৰ সন্মান পুনৰুদ্ধাৰ কৰিবলৈ। গংগাৰ পাৰত এটা ৰাতি থকাৰ পিছত ৰামে শত্ৰুঘ্নক গুহাক জগাবলৈ অনুৰোধ কৰে, যিয়ে নাও আৰু ৰাফ্ট ব্যৱহাৰণিক নেতৃত্ব দিয়ে। সেনাবাহিনী সুৰক্ষিতভাৱে প্ৰয়াগ বনাঞ্চলত উপস্থিত হয়, য'ত ভৰতে কিছু সৈন্যক সন্ন্যাসী ভৰদ্বাজক সাক্ষাৎ কৰিবলৈ লৈ যায়। ব্ৰাহ্মণৰ ছদ্মবেশেৰে ৰামে বশিষ্ঠৰ সৈতে ভৰদ্বাজৰ আশ্ৰমলৈ যায়। ভৰদ্বাজে ৰামক চিনি পায় আৰু তেওঁক আন্তৰিকাৰে আদৰণি জনায়। তেওঁৰ কল্যাণ আৰু অযোধ্যাৰ বিষয়ে অনুসন্ধান কৰে। অৱশ্যে যেতিয়া তেওঁ সন্দেহ কৰে যে ৰামৰ ভাতৃ ভৰতে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, তেতিয়া তেওঁ আশ্বস্ত হয়। ভৰতে ৰামক ৰাজ্যলৈ ঘূৰাই আনিব বিচাৰে। তেওঁক কইকেয়ীৰ পুত্ৰ ভৰতে তপস্বী ভৰদ্বাজৰ ওচৰলৈ যায় আৰু তেওঁক আতিথ্য প্ৰদান কৰা হয়। তপস্বীয়ে দেৱতাসকলক খাদ্য, পানীয় আৰু মনোৰঞ্জনকে ধৰি এক অসাধাৰণ ভোজ পূৰণ কৰিবলৈ আহ্বান জনায়।
দৃশ্যটো এক স্বৰ্গীয় দৰ্শনলৈ ৰূপান্তৰিত হয় প্ৰচুৰ ভিন সুৰা আৰু যৌন আনন্দৰ সৈতে, যাৰ ফলত সৈন্যসকল নিত। এটা ৰাতি তেওঁ আশ্ৰমত থকাৰ পিছত ভৰতে সন্ন্যাসী ভৰদ্বাজক লগ পায়। ভৰতে চিত্ৰকূট পৰ্বত ৰামৰ অৱস্থানলৈ নিৰ্দেশনা বিচাৰে আৰু ভৰদ্বাজৰ পৰা নিৰ্দেশনা লাভ কৰে। কৌকাল্য, সুমিত্ৰ আৰু কৈকে উচিতছে ধৰি ৰাণী মাতৃসকলে হতাশাত ভৰদ্বাজৰ ওচৰলৈ যায়। ভৰতে ইয়াত তেওঁৰ ভাতৃ আৰবাজে ভৰতক আশ্বাস দিয়ে। ভৰতে তেওঁৰ বিশাল সেনা আৰু পৰামৰ্শদাতাসকলৰ সৈতে দীঘলীয়া যাত্ৰাৰ পিছত চিত্ৰকূট পৰ্বতত উপস্থিত হয়। তেওঁ অৰণ্য পৰ্যবেক্ষণ কৰে আৰু ইয়াক অযোধ্যাৰ সৈতে তুলনা কৰে। এজন অমৰ সদৃশ ৰজা ৰামে তেওঁৰ পত্নী সীতাক চিত্ৰকূট পৰ্বতৰ সৌন্দৰ্য দেখুৱায়। তেওঁ ইয়াৰ বিভিন্ন ৰং, প্ৰচুৰ ফুল আৰু ফল আৰু ইয়াৰ মনোৰম দৃশ্যৰ বৰ্ণনা কৰে। তেওঁ তাত সীতা আৰু লক্ষ্মণৰ সৈতে দুখৰ পৰা মুক্ত হৈ ৰজা হিচাপে নিজৰ কৰ্তব্য পালন কৰাৰ ইচ্ছা প্ৰকাশ। ৰামে সীতাক ফুল আৰু বন্যপ্ৰাণীৰে ভৰা সুন্দৰ মন্দাকিনী নদী দেখুৱা। তেওঁ নদীখনক চৰাইৰ সৈতে গা ধুবলৈ আমন্ত্ৰণ জনায়। ৰামে সীতাৰ সৈতে থকাৰ বাবে আনন্দ প্ৰকাশ কৰে আৰু অযোধ্যা বা ৰাজকীয় স্থানলৈ উভতি অহাৰ পৰিৱৰ্তে তেওঁৰ সৈতে চিত্ৰকূটত থাকিবলৈ প্ৰস্তাৱ দিয়ে। ৰাম আৰু সীতা এখন নদীৰ ওচৰত বিশ্ৰাম কৰি আছে যেতিয়া লক্ষ্মণৰ নেতৃত্বত আহি থকা সৈন্যবাহিনী এটা আৱিষ্কাৰ কৰে। লক্ষ্মণে ৰামক ভাবুকিটোৰ বিষয়ে অৱগত কৰে, কিন্তু ৰামে তেওঁক ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অধিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লক্ষ্মণ খবৰ লৈ উভতি আহে যে আৰু তেওঁ অতীতৰ ভুলৰ প্ৰতিশোধ ল'বলৈ। ৰামে লক্ষ্মণৰ খং শান্ত কৰে আৰু তেওঁক যুদ্ধৰ ইচ্ছা এৰিবলৈ কয়, কিয়নো ভৰত কোনো বেয়া ইচ্ছা লৈ অহা নাই। ৰামে বিশ্বাস কৰে যে ভৰতে ক্ষমা বিচাৰিছে আৰু ঘৰলৈ উভতি যোৱাৰ উপায় বিচাৰিছে, কিন্তু লক্ষ্মণ লজ্জাত পৰে ভাৰত প্ৰকৃততে তেওঁলোকৰ পুত্ৰী দশৰথ বুলি ভাবি। ভৰতে তেওঁৰ ভাতৃদ্বয় ৰাম আৰু লক্ষ্মণক বিচাৰি পাবলৈ উৎসুক হৈ নিষাদসকলৰ সৈতে অৰণ্যত অনুসন্ধান কৰিবলৈ সৈন্য প্ৰেৰণ কৰিছিল। তাৰ পিছত তেওঁ ব্যক্তিগতভাৱে মানুহ আৰু পৰামৰ্শদাতাসকলৰ ডিহিডাৰ দলৰ সৈতে তেওঁলোক কৰিছিল। তেওঁ বিশেষভাৱে তেওঁৰ পিতৃৰ ৰাজ্যত ৰামক ৰজা হিচাপে তামতে হৈছিল আৰু গুহৰ সৈতে তাৰ ফালে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছিল। দাশৰথ পুত্ৰ ভৰত শত্ৰুঘ্ন আৰু সুমন্ত্ৰৰ সৈতে চিত্ৰকূটত থকা ৰামৰ বাসস্থানত উপস্থিত হয়। তেওঁ দেখি অতি আনন্দিত হয় যে সঠিক ৰজা ৰামে তেওঁৰ ৰাজ্যৰ পৰা নিৰ্বাচিত হৈ অৰণ্যত তপস্বী জীৱন আৰম্ভ কৰিছে। ভৰত কান্দি কান্দি তেওঁৰ ভায়েকৰ ওপৰত সৌভাগ্যৰ বাবে শোক প্ৰকাশ কৰে, যি সান্তনা আৰু বিলাসিতাৰ যোগ্য। ৰামে তেওঁৰ ভায়েকৰ দুৰ্দশা দেখি ৰামে ভৰতক তেওঁৰ পিতৃৰ ৰাজ্য আৰু শাসনৰ বিষয়ে সোধা-পোছা কৰে। অযোধ্যাৰ প্ৰশাসনৰ বিষয়ে বিভিন্ন প্ৰশ্ন সুধিছে, যাৰ ভিতৰত আছে প্ৰজা, ব্ৰাহ্মণ আৰু যোদ্ধাসকলৰ। ৰামে ভৰতৰ পৰামৰ্শদাতাৰ বাহাৰ। ৰামে ভৰতৰ পৰামৰ্শদা দাস আৰু ৰাজ্যৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়েও অনুসন্ধান কৰে আৰু অৱশেষত ভৰজা হিচাপে কাৰ্যকৰীভাৱে দায়িত্ব নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে। কৈকেয়ীৰ পুত্ৰ ভৰতে ৰাম তেওঁ নিৰ্বাচনৰ বিষয়ে সুধিলে আৰু ৰজা হিচাপে অযোধ্যালৈ উভতি যাবলৈ অনুৰোধ কৰে। অৱশ্যে ৰামে ব্যাখ্যা কৰে যে তেওঁ পিতৃৰ আদেশৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে আৰু দণ্ডকত ৪০ বছৰৰ নিৰ্বাচন সম্পূৰ্ণ কৰিব লাগিব। ভৰতে ৰামৰ ভৰি পৰি ৰাজ্যখন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে, কিন্তু ৰামে অস্বীকাৰ কৰে। ভৰতে ৰাম কয় যে তেওঁ ৰামতকৈ সৰু হোৱাৰ বাবে
তেওঁৰ ওপৰত নৈতিকতা প্ৰযোজ্য নহয়। তেওঁ ৰামক অযোধ্যালৈ ঘূৰি আহি তেওঁলোকৰ পূৰ্বপুৰুষৰ উত্তৰাধিকাৰীক সন্মান জনাই সিংহাসন গ্ৰহণ কৰি অনুৰোধ কৰে। ভৰতে পূৰ্বতে শত্ৰুঘ্নৰ সৈতে তেওঁ লাম এতিয়াও তেওঁৰ সন্মান প্ৰদান কৰাৰ প্ৰয়োজন। ইয়াত চাৰ্লছৰ শব্দসমূহৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। পিতৃৰ মৃত্যুৰ খবৰ শুনি ৰাম ভাঙি পৰে। তেওঁ চেতনা ঘূৰাই পায় আৰু ভাতৃসকলৰ সহায়ত মন্দাকিনী নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। সেনাবাহিনীকে ধৰি জনসাধাৰণে ৰাম কৰিবলৈ আৰু শ্ৰদ্ধাত্ৰীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ উপস্থিত হোৱা বশিষ্ঠই দশৰথৰ পত্নীসকলৰ সৈতে ৰামৰ আশ্ৰমৰ ওচৰলৈ গৈছিল। কৌশল্যাই ৰামৰ দেউতাকক আগবঢ়া এটা ইংগুদী পিণ্ড দেখি আৱেগিক হৈ পৰিছিল। কৌশল্যাই দৰ্ণৰ মাতৃসকলে তেওঁলোকৰ পুত্ৰক দেখি অজ্ঞান হৈ পৰিছিল, কিন্তু তেওঁৰ স্পৰ্শত সান্তনা পাইছিল। ভৰত তেতিয়া উপস্থিত হৈছিল, ৰামৰ ওচৰত প্ৰণিপাত কৰিছিল। ভৰতে ৰামক সান্তনা দিয়ে, ৰাজ্যখনক গ্ৰহণ কৰিবলৈ আৰু বিজ্ঞতাৰে শাসন কৰিব নোৱাৰা এটা শক্তিশালী গছৰ সৈতে তুলনা কৰে। ৰামে ভৰতৰ কথাবোৰ নাকচ কৰি ব্যাখ্যা কৰে যে জীৱন চুটি আৰু অপ্ৰত্যাশিত আৰু মৃত্যু অনিবাৰ্য। তেওঁ ভৰতক তেওঁলোকৰ পিতৃয়ে তেওঁৰ ক্ষয়িষ্ণু শৰীৰৰ পৰা মুক্তি পোৱাত সুখী হ'ব। ভৰতে এজন নেতা হিচাপে নিজৰ গুণ আৰু সামৰ্থ্যৰ কথা উল্লেখ কৰি ৰামক অৰণ্যলৈ নাযাবলৈ প্ৰণোদিত কৰিবলৈ চেষ্টা কৰে। তেওঁ ৰামৰ কৰ্তব্য আৰু নৈতিকতাৰ প্ৰতি আহ্বান জনাই তেওঁক গুৰুত্ব আৰোপ কৰে যে তেওঁ হৈছে সঠিক শাসক আৰু ৰাজ্যখন শাসন কৰা উচিত। ভৰতৰ আন্তৰিক অনুৰোধ সত্ত্বেও ৰাম তেওঁৰ সিদ্ধান্ত দৃঢ় হৈ থাকে। শত্ৰুঘ্নই ভৰত তেওঁৰ সঠিক সিংহাসন দাবী কৰিবলৈ আৰু তেওঁলোকৰ পিতৃ ৰামক তেওঁক বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ ভৰতক মনত পেলাই দিয়ে যে তেওঁলোকৰ মাতৃয়ে তেওঁৰ বাবে আৰু তেওঁৰ নিৰ্বাচনৰ বাবে তেওঁৰ বিবাহৰ যৌতুকৰ অংশ হিচাপে এই আশীৰ্বাদ বিচাৰিছিল। শত্ৰুঘ্নই ভৰতক শত্ৰুঘ্নৰ সমৰ্থনৰ ইয়াত চাৰ্লছৰ শব্দসমূহৰ এক সংক্ষিপ্ত সাৰাংশ দিয়া হৈছে। জাভালি নামৰ এজন ব্ৰাহ্মণী ৰাম তেওঁৰ তপস্বী জীৱন ত্যাগ কি অযোধ্যাৰ সিংহাসন। জাভালি নামৰ এজন ব্ৰাহ্মণী ৰামক তেওঁৰ তপস্বী জীৱন ত্যাগ কৰি অযোধ্যাৰ সিংহাসন কালব্ধৰে ৰামক বৰ্তমান মুহূৰ্তত জীয়াই থকাৰ গুৰুত্ব উল্লেখ কৰি ৰামে জাভালিৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ত্যাগ কৰাৰ পৰামৰ্শ অস্বীকাৰ কৰি সত্য আৰু ধাৰ্মিকতা বজাই ৰখাৰ ওপৰত জোৰ দিয়ে। তেওঁ যুক্তি দিয়ে যে তেওঁৰ চৰিত্ৰটো শাস্ত্ৰীয় নীতিৰ প্ৰতি আনুগত্যৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়, বাহ্যিক কাৰ্য বা উপস্থিতিৰ দ্বাৰা নহয়। ৰামে সত্যৰ পথৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে, যিটোৱে তেওঁক এক পুণ্যময় জীৱন আৰু চূড়ান্ত মুক্তি দিছিল। বশিষ্ঠই ৰাম কয় যে তেওঁ অযোধ্যালৈ ঘূৰি আহিব পাৰে কাৰণ জাভালিৰ সতৰ্কবাণী কেৱল এটা পৰীক্ষা আছিল। বশিষ্ঠই তাৰ পিছত অযোধ্যাৰ প্ৰথম ৰজা ইক্ষ্বাকুৰ পৰা ৰঘু ৰাজবংশৰ বংশবৃত্তান্ত নিজেই ৰামক আবৃত্তি কৰে। জ্যেষ্ঠ পুত্ৰই সিংহাসনৰ উত্তৰাধিকাৰ লাভ কৰা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ নৈতিক পৰম্পৰা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত বশিষ্ঠই ৰামকেও আৰু ৰাজসভাৰ সদস্যসকলক সৎভাৱে ৰক্ষা কৰাৰ দায়িত্বৰ বিষয়ে পৰামৰ্শ দিয়ে। ৰামে ভৰতৰ ৰজা হিচাপে দায়িত্ব গ্ৰহণৰ প্ৰস্তাৱ অস্বীকাৰ কৰে। তেওঁৰ পিতৃৰ আদেশ অনুসৰণ কৰিবলৈ আৰু তেওঁৰ ভায়েকৰ সৈতে নিৰ্বাসনত থাকিবলৈ সংকল্পবদ্ধ ভাতৃসকলে 4 বছৰৰ পিছত উভতি আহি সিংহাসন পুনৰ দখল কৰিবলৈ মহৰ্ষিসকল আৰু অন্যান্য সাধুসকলে
ৰামৰ গুণাগুণৰ প্ৰশংসা কৰি ভৰতক ৰামৰ নিজকে নিৰ্বাহিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভৰতে ৰামকে নিদা তেওঁক আশ্বাস দিয়ে যে তেওঁ ৩৪ বছৰৰ পিছত উভতি আহিব আৰু তেওঁলোকৰ মাতৃ কৈকেয়ীক সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাম চকুৰে চকুপানী লৈ গুচি দিয়ে। ভৰতে সন্ন্যাসী ভৰদ্বাজক সাক্ষাৎ কৰে, যিয়ে ৰামৰ সিংহাসন ত্যাগ কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰে। ভৰতে বৰ্ণনা কৰে যে কেনেকৈ ৰামে তেওঁক তেওঁৰ চেণ্ডেল দিছিল, যাৰ ফলত তেওঁ ৰাজ্য শাসন কৰিব পাৰিব। ভৰদ্বাজক সাক্ষাৎ কৰাৰ পিছত আৰু তেওঁৰ ছুটি লোৱাৰ পিছত ভৰতে তেওঁৰ মাতৃ অনুপস্থিতিত শোক প্ৰকাশ কৰি গধুৰ হৃদয়েৰে ভৰত অযোধ্যাত উপস্থিত হয়। ইয়াক অন্ধকাৰ আৰু বিষাদময় যেন অনুভৱ কৰে। সাধাৰণ আনন্দ আৰু উদযাপনৰ স্থাকে তেওঁ ৰামৰ নিৰ্বাসনটোক প্ৰকাশ কৰে, উল্লেখ কৰে যে চহৰখনে ইয়াৰ সৌন্দৰ্য আৰু আকৰ্ষণ হেৰুৱাইছে। ভৰতেও পিতৃ দশৰথৰ বাসভৱনত প্ৰৱেশ কৰে, যি এতিয়া মৃত আৰু শোকত আবদ্ধ হৈ তেওঁৰ হেৰুৱাৰ বাবে ভৰতে ৰাম ঘূৰি অহা পৰ্যন্ত অযোধ্যা শাসন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কৰ্তৃত্বৰ প্ৰতীক হিচাপে তেওঁৰ চেণ্ডেল ব্যৱহাৰ কৰে। তেওঁ চেণ্ডেল স্থাপন কৰে আৰু ৰাজ্যৰ দায়িত্ব গ্ৰহণ কৰে আৰু ৰামৰ দায়িত্ব পুনৰ লাভ কৰিবলৈ ৰামৰ উভতি অহাৰ বাবে অপেক্ষা কৰে। খৰাই তেওঁলোকক হাৰাশাস্তি আৰু হত্যা কৰি অহা ৰক্ষসসকলৰ উপস্থিতিৰ বাবে চিত্ৰকূটৰ তপস্বীসকল চিন্তিত হৈ পৰিছে। এজন পিতৃতান্ত্ৰিক তপস্বীয়ে ৰামক তেওঁৰ সৈতে আন এটা স্থানলৈ যাবলৈ পৰামৰ্শ দিয়ে, কিন্তু ৰামে বাকী তপস্বীসকলক তেওঁলোকক সুৰক্ষা দিব বুলি আশ্বাস দি থাকিবলৈ সিদ্ধান্ত লয়। ৰাম, সীতা আৰু লক্ষ্মণ আত্ৰিৰ আশ্ৰয় শিবিৰত উপস্থিত হয়, য'ত ঋষি আৰু তেওঁৰ পত্নী অনসূয়াই তেওঁলোকক আদৰণি জনায়। ৰামে সীতাক অনসূয়াৰ সৈতে পৰিচয় কৰাই দিয়ে, যিয়ে তেওঁক ধাৰ্মিকতা অনুসৰণ কৰা আৰু এগৰাকী নিষ্ঠাবান পত্নী হোৱাৰ গুৰুত্ব বিষয়ে। অনসূয়াই সীতাক তেওঁৰ আত্মীয় আৰু অহংকাৰ ত্যাগ কৰাৰ বাবে সীতাই অনসূয়াক নিজৰ কাহিনী বৰ্ণনা কৰে। ১০৫ অনুষ্ঠানৰ জৰিয়তে ৰামে তেওঁক কেনেদৰে জয় কৰিছিল সেই বিষয়ে বৰ্ণনা কৰে। তেওঁ পিতৃজনকৰ সৈতে তেওঁৰ বিবাহৰ কথা বৰ্ণনা কৰে। সীতাৰ কাহিনী শুনি অনসূয়াই আনন্দিত হয় আৰু সীতাক উপহাৰ দিয়ে তেওঁক ৰামৰ ওচৰলৈ উভতি যাবলৈ কয়। অনসূয়া নামৰ এগৰাকী মহিলা সন্ন্যাসীয়ে ৰামৰ পত্নী সীতাক লগ পায়।